Thank you, Samir. মই অসমীয়াতে ক'ব বিচাৰিছোঁ যেহেতু আমি আলোচনাখন আমি ভাবিছোঁ অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে যাওঁ। আজি শ্ৰদ্ধাৰ আজিৰ আলোচনা চক্ৰৰ আলোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ সুদেশনা ভট্টাচাৰ্য মহোদয়, সোণাপুৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ মহোদয়, সন্মানীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাত্ৰ সন্মিলনী সোণাপুৰ কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ দ্বাৰা আয়োজিত এই আলোচনা চক্ৰলৈ আপোনালোক সদৌতিলৈকে মই আদৰণি জনাইছোঁ কলেজ কৰ্তৃপক্ষৰ হৈ। সোণাপুৰ কলেজ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কেইজনমান সদস্যই ভাৰতীয় পৰম্পৰা ভিত্তিত শিক্ষক ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক সন্দৰ্ভত এটি আলোচনা বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰিবৰ বাবে আমাৰ লগত আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাৰ আৰু যোগাযোগ মৰ্মী বিষয়বস্তুৰ যিটো উপযোগিতা সেই উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনাখনি আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমাৰ তৰফৰ পৰা আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি এই ক্ষেত্ৰত সহায় আগবঢ়ালোঁ। সেই মৰ্মে সোণাপুৰ কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ সহযোগিতাত তথা তেখেতসকলৰ উৎসাহত আমি এই আলোচনাখন আয়োজিত কৰিছোঁ আৰু আমি নথৈ আনন্দিতও হৈছোঁ। তেখেতসকলে আমাৰ কৃতজ্ঞতা জনালোঁ। মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰাই বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগত হোৱাটছআপৰ যিবিলাক গ্ৰুপ আছে তাৰ জৰিয়তে আমি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছিলোঁ। সেইমতে আমি যোগাযোগ কৰিবলৈ সক্ষম হৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে অংশ কৰিছে। আজিৰ যি বিষয়, এই বিষয়ত নিশ্চয় এটি সময় উপযোগী এটা বিষয় হৈছে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় হৈ ডক্টৰ সুদেশনা ভট্টাচাৰ্য মহোদয়াক আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আলামনি এছ'চিয়েশ্যনে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আলোচনা চক্ৰ নিশ্চয় মনোগ্ৰাহী হ'ব আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ অংশগ্ৰহণে এই অনুষ্ঠানটি আৰু সুন্দৰতা ইয়াত দিব গতিকে আমি ভাবিছোঁ যে আজিৰ যিটো আলোচনা চক্ৰ, এই আলোচনা চক্ৰই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত দিনবিলাকত আমাৰ শিক্ষা ব্যৱস্থাত শিক্ষক ছাত্ৰৰ যি সম্পৰ্ক, এই সম্পৰ্ক আৰু সুদৃঢ় কৰাত সহায়ক হ'ব আৰু এইখিনি সকলোৰে বাবে উপযোগী হ'ব বুলি আমি ধাৰণা কৰিছোঁ আৰু আলোচনা চক্ৰখনিৰ আমি সফল সামৰণি কামনা কৰিছোঁ আৰু আপোনালোক সদৌতিলৈকে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি আলোচনা চক্ৰলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। সমীৰ। Unmute কৰি লোৱা। Yes, sir. So thank you, sir. So now I request Mr. Himanshu Sharma to give a brief introduction of Dr. Sudeshna Bhattacharya. Himanshu, over to you. Himanshu, are you there? Himanshu? I'm mute হৈছিল, unmute কৰিব পৰা নাছিল নিজে সেইকাৰণে। So Himanshu, over to you. প্ৰথমতে অধ্যক্ষ মহোদয়ক আজিৰ সভাখনৰ উদ্দেশ্য ধুনীয়াকৈ ব্যাখ্যা কৰি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। Speaking about today's resource person, actually ma'am needs no introduction as her work speaks for herself. She is extremely popular among her students. She taught in Cotton College. Currently, she is a professor of the Department of Sanskrit in Guwahati University. She was awarded PhD for her work on Paninian grammar. She is renowned for her translation work. Swami Vivekananda's Itihas Drishti was translated from Hindi to Assamese. Apart from that, she has illuminated us through more than 20 research articles published in various prestigious journals. She has guided 4 scholars to accomplish prestigious PhD degree and guided 4 other scholars to accomplish MPhil degree as well. We feel privileged and honored Dr. Sudeshna Bhattacharya ma'am as the resource person of today's webinar. Ma'am, we will eagerly look forward to listen to your valuable words, as I am sure it will illuminate us all.
Once again, I, on behalf of Sonapur College fraternity, convey my gratitude and wish you a warm welcome. I request Samita to carry forward the proceedings. Thank you, Himanshu. Now, ma'am, it's up to you. Please take the mic. And we are waiting for that. So we are not going to spend much time on introduction and all. Ma'am, please. Good afternoon, everyone. Am I audible? Yes, ma'am. Yes. Respected Principal Sir, Dr. Debabrata Khonikar, respected Vice Principal Sir of Sonapur College, Executive President of Sonapur College Alumni Association, my brother-like colleague of Guwahati University, Dr. Shomi Sarkar, Secretary of the Alumni Association. I don't know whether he is here or not, but as a mandatory procedure, I am uttering his name, Sri Jiten Mohilari, respected teachers and all the stakeholders of Sonapur College Alumni Association, and my dear students. First of all, I convey my heartfelt gratitude to all the organizers who has invited me and who has given me the chance to speak before you on the topic student-teacher relationship through Indian tradition. It is true that I don't have any expertise in handling this great topic, but I will try my best to share my views with all of you. And as I am informed that students are here as the participants, I am asked to carry forward my delivery in Assamese. গতিকে মই মোৰ বক্তব্য অসমীয়াতে ক'ব বিচাৰিছো। ইতিমধ্যে বহুত কথা কোৱা হৈছে, মই ইমান কথা বা ইমান প্ৰশংসা পোৱাৰ যোগ্যতা মোৰ এতিয়াও হোৱা নাই, কিন্তু এটো আসলতে প্ৰচিডিউৰ এনেকুৱা কোৱাই হয়। গতিকে সেইবোৰৰ বাবে মই আসলতে আগৰ পৰাই ক্ষমা বিচাৰিছো, কাৰণ ইমানখিনি এক্সপেক্টেশন মই এক্সপেক্টেশন পূৰ্ণ কৰিব পাৰিম নে নাই মই নাজানো, কিন্তু তথাপিও মোৰ যিখিনি অলপ অধ্যয়ন আছে আৰু জ্ঞানৰ গভীৰতাও মোৰ খুব কম, সেইখিনিৰে মই অলপমান ক'ব বিচাৰিছো এইটো বিষয় লৈ, যেহেতু বিষয়টো অতি প্ৰিয়। আৰু ইতিমধ্যে ডক্টৰ শমী সৰকাৰে বহুতখিনি কথা কৈ দিছে আৰু পাতনি সুন্দৰকৈ এই প্ৰসংগৰ পাতনি মেলি দিছে। গতিকে মোৰ কাৰণে এইটো লৈ যোৱাত সহজ হ'ব বিষয়টো। এতিয়া কথা হ'ল, বিষয়টো লৈ যোৱাৰ আগতে মই বিষয়টোৰ প্ৰয়োজনীয়তাৰ বিষয়ে অলপ কথা ক'ব বিচাৰিছো। ডক্টৰ শমী সৰকাৰে কোৱা কথাখিনি আলম লৈ পেলাই। আমাৰ সংস্কৃতত এটা কথা আছে, প্ৰয়োজনম অনুদ্দিশ্য মন্দ অপি ন প্ৰৱৰ্ততে, অৰ্থাৎ প্ৰয়োজন নেদেখুৱাই পেলাই বা প্ৰয়োজনৰ কথা নকৈ মূৰ্খজনেও কোনো কামত আগবাঢ়ি নাহে। গতিকে প্ৰয়োজন আমি ক'ব লাগিব, কিন্তু ভয় খাব নালাগে। মই সংস্কৃতৰ ছাত্ৰী হোৱা বাবেই যে মই অকল সংস্কৃতৰ শ্লোকবিলাকেই কৈ থাকিম এয়া নহয়। কিন্তু এটা কথা ঠিক, যেহেতু আমাৰ আজিৰ বক্তৃতাৰ এটা গভীৰ মানে এটা ষ্ট্ৰং কম্পনেণ্ট, এটা শক্তিশালী ভাগ হ'ল ভাৰতীয় পৰম্পৰা, আৰু সংস্কৃতক বাদ দি পেলাই যেহেতুকে ভাৰতীয় পৰম্পৰাৰ কথা চিন্তা কৰা নাযায়, গতিকে অনিবাৰ্যভাৱেই সংস্কৃতৰ কিছু কথা মোৰ বক্তৃতাৰ বিষয়ত আহিব। মই সেইখিনি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে অসমীয়ালৈ ভাঙনি কৰি দিম। এতিয়া আজিৰ এই বিষয়টো নিৰ্বাচনৰ প্ৰয়োজন কি? ইতিমধ্যে আপোনালোকে ডক্টৰ সমীৰৰ পৰা সেই কথাখিনি জানিছে। মই আৰু অলপমান বহলাই ক'ব বিচাৰিছো। আমি সকলোৱে বুজি পাইছো যে আজিৰ যেটো বিষয় teacher-student relationship, the relation between the teacher and the taught, the relation between the teacher and the student. Hey বিষয়টোৰ আসলতে প্ৰয়োজনীয়তা সম্পূৰ্ণভাৱে সেই প্ৰাথমিক
স্তৰৰ পৰা শিক্ষাৰ প্ৰাক প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ শেষ পৰ্যায়লৈকে আসলতে অনুভৱ কৰিব পাৰি কিন্তু মই ইমানখিনি বিস্তৃত পৰিসৰ মই ল'ব খোজা নাই যিহেতুকে আমি মহাবিদ্যালয়ৰ পৰিসীমাৰ মাজতেই আছো গতিকে আজিৰ বিষয়টো মই মহাবিদ্যালয়ক কেন্দ্ৰ কৰি ক'ব বিচাৰিছো আৰু এই ক্ষেত্ৰত সেইকাৰণে মই প্ৰয়োজনীয়তা বিষয় নিৰ্বাচনৰ প্ৰয়োজনীয়তাটো আৰু অলপমান বহলাই ক'ব বিচাৰিছো আমি সকলোৱে জানো বিশেষকৈ অধ্যক্ষ উপাধ্যক্ষ মহোদয়ে জানে IQACৰ মেম্বাৰ সকলোৱে জানে আৰু কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলে জানে আজিকালি ছাত্ৰ ছাত্ৰীসকলেও জানে যে আমাৰ কলেজৰ মহাবিদ্যালয়ৰ যেটো এক্ৰেডিটেশন হয় সেই এক্ৰেডিটেশন নাকৰ কাম আৰু নাক আহাৰ আগতে কলেজৰ অৱস্থা কেনেকুৱা হয় সেই কথাটো কলেজৰ প্ৰত্যেকজন মানুহেই গম পায় অধ্যক্ষ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে সকলোৱে গম পায় এতিয়া কথা হ'ল সেই নেকৰ যেটো অ্যাসেসমেন্ট সেই অ্যাসেসমেন্টটো টিচাৰ সকলে জানে মই তথাপিও মোৰ সুবিধাৰ কাৰণে কৈ লৈছো পাতনিৰ কাৰণে মোৰ সুবিধা হ'ব যে নেকৰ অ্যাসেসমেন্টত আমি দুটা ম্যাট্ৰিক্স ব্যৱহাৰ কৰো এটা হ'ল কোৱালিটেটিভ ম্যাট্ৰিক্স যেটো গুণগত পৰিমাপ সূচী বুলি কোৱা হয় আৰু এটা হ'ল কোৱান্টিটেটিভ ম্যাট্ৰিক্স যেটো সংখ্যাগত পৰিমাপ সূচী বা পৰিমাপ সূচক বুলি ব্যৱহাৰ কৰা হয় এতিয়া এই কোৱালিটেটিভ ম্যাট্ৰিক্সত আমি এনেকুৱা বিষয় কিছুমান পাওঁ বহুত বিষয় আছে কিন্তু তাৰ ভিতৰৰ পৰা মই দুটামান ক'ব বিচাৰিছো সেই বিষয় হ'ল holistic approach of education যেটোৰ কথা ডক্টৰ সমীৰ সৰকাৰে ইতিমধ্যে কৈছে সেই কোৱালিটেটিভ ম্যাট্ৰিক্সত আৰু এটা বস্তু আছে হেতু হল ইনোভেশন ইকোসিস্টেম অৰ্থাৎ নতুন চিন্তাৰ যেটো সূচনাৰ প্ৰক্ৰিয়া নলেজ ট্ৰান্সফাৰ জ্ঞানৰ স্থানান্তৰীকৰণ লগতে ভ্যালু বেসড এডুকেশন শিক্ষাৰ মূল্যবোধ এইবিলাক প্ৰতিষ্ঠান এটাই কেনেকে ছাত্ৰ ছাত্ৰীৰ প্ৰতি আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলে কেনেকে গ্ৰহণ কৰিছে সেই কথাখিনি নেকৰ অ্যাসেসমেন্টত ভালদৰে চোৱা হয় ঠিক একেদৰে কোৱান্টিটেটিভ ম্যাট্ৰিক্সত গলেও দেখা যায় যে শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে কিমান ক্লাস লৈছে ছাত্ৰ ছাত্ৰীৰ যেটো নৈতিক প্ৰমূল্যবোধ সেই প্ৰমূল্যবোধ বৃদ্ধি কৰাৰ বাবে কেইটা ক্লাস লৈছে ছাত্ৰ ছাত্ৰী সংখ্যাত কিমান আছে এগৰাকী শিক্ষকৰ বিপৰীতে ছাত্ৰ ছাত্ৰী কিমান আছে নতুন কথা চিন্তা কৰাৰ বাবে ছাত্ৰ ছাত্ৰী শিক্ষকসকলে কিমানখিনি সহযোগিতা আগবঢ়াইছে বা কিমানখিনি ঔৎসুক্য প্ৰদান কৰিছে কিমানখিনি আগলৈ লৈ গৈছে সেইবোৰ কথা আলোচনা কৰা হয় সেই কোৱান্টিটেটিভ ম্যাট্ৰিক্সত এতিয়া প্ৰশ্ন আহিব পাৰে যে মই টিচাৰ ষ্টুডেন্টস ৰিলেশনৰ কথা ক'বলৈ গৈ ইমানখিনি কথা কিয় ক'লো মই ইমানখিনি কথা সেই কাৰণেই ক'লো কাৰণ আমাৰ এই যে যিবোৰ বিষয় নেকত গ্ৰহণ কৰা হয় সেই বিষয়খিনিৰ লগত শিক্ষক আৰু ছাত্ৰ মানে মই ছাত্ৰ ছাত্ৰী বুলিয়ে ধৰিছো কিন্তু কথা কোৱাত সুবিধা হয় কাৰণে ছাত্ৰ শব্দটোৱে ব্যৱহাৰ কৰিছো যে শিক্ষক আৰু ছাত্ৰৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কৰ ওপৰতেই আসলতে এই ম্যাট্ৰিক্সখিনি নিৰ্ভৰ কৰে অৰ্থাৎ শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক যি প্ৰতিষ্ঠানত যিমান উন্নত সেই প্ৰতিষ্ঠানে সিমানেই গুণগতাৰ দিশত আগবাঢ়ি যাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকৰ সম্বন্ধৰ বিষয়টো জনা অত্যন্ত প্ৰয়োজন সবৰে কাৰণে দ্বিতীয় কম্পোনেন্টটো লৈ আহিছো যে আমি কিয় লৈছো ভাৰতীয় পৰম্পৰাৰ ভিত্তিটো ইতিমধ্যে ডক্টৰ সমীৰ সৰকাৰে আপোনালোকৰ আগত ব্যক্ত কৰিছে যে আমাৰ এতিয়াৰ যেটো মূল্যবোধৰ অৱক্ষয় হৈছে আমাৰ এতিয়া চিন্তাধাৰাৰ সলনি হৈছে আমাৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত
মেচিন বেসড লাইফস্টাইল হৈ পৰিছে আহিছে এইবিলাকৰ মাজেদি গৈ আমি আমাৰ চিন্তাধাৰাৰ কিমানখিনি উৎকৰ্ষতা আনিব পাৰিছো আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক কিমানখিনি বস্তু দিব পাৰিছো ছাত্ৰ ছাত্ৰীসকলেও ইমানবোৰ গধুৰ বিষয়ৰ লগত থাকি কেনেকে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা তেওঁলোকৰ লগা বস্তুখিনি গ্ৰহণ কৰিব পাৰিছে এই আটাইখিনি আমাৰ আগত এটা সমস্যাৰ নিচিনাকে থিয় দি পৰিছে গতিকে এই সময়ত আমি অত্যন্ত সূক্ষ্মভাৱে নিৰ্বাচন কৰি লোৱা প্ৰয়োজন যে শিক্ষক শিক্ষয়িত্ৰীৰ কৰ্তব্য কি ছাত্ৰ ছাত্ৰীৰ প্ৰতি আৰু এই কৰ্তব্য নিৰ্বাচন কৰিব গৈ আমি দেখা পাওঁ যে প্ৰাচীন ভাৰতবৰ্ষত সেই সভ্যতাৰ উষা যুগৰ পৰাই এই বিষয়টোক অত্যন্ত গম্ভীৰভাৱে গ্ৰহণ কৰা হৈছিল আমি সকলোৱে জানো যে ইয়া বিদ্যা বিমুক্তই বুলি যি উপনিষদৰ কথা কোৱা হৈছিল যে বিদ্যা হল মুক্তিৰ বাবে সেই উপনিষদতেই আসলতে এই শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কটো নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু সেই নিৰ্ধাৰণ কৰাৰ সময়ত যেটো লক্ষ্য ৰাখা হৈছিল আমি যদি সেই লক্ষ্য এতিয়া বিবেচনা কৰো আৰু সেই লক্ষ্য আকৌ যদি আমি আমাৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিব পাৰো তেতিয়া হলে যি নতুন শিক্ষা নীতি আহি আছে যি নতুন নতুন challenges we are facing the new challenges every day every moment our students are facing problems every moment of their life এই যে যিবোৰ প্ৰবলেম আহি আছে এই যে যিবোৰ চ্যালেঞ্জেস আহি আছে আমি সেইবোৰৰ লগত মোকাবিলা কৰিব পাৰিম কাৰণ ভাৰতবৰ্ষৰ পৰম্পৰাই আসলতে এই সমস্যা শিক্ষাৰ এই সমস্যা মোকাবিলা কৰাৰ কাৰণে আমাক ইতিমধ্যে শক্তি প্ৰদান কৰিছে আমি সকলোৱে জানো যে গুৰু বা শিক্ষাগুৰু আৰু ছাত্ৰৰ মাজত যেটো সম্বন্ধ হেতু সিস্টেমেটিক ওয়েত দেখিবলৈ পোৱা যায় উপনিষদ গ্ৰন্থত আমি উপনিষদ শব্দটোৰ কথা যদি আমি আলোচনা কৰো তেতিয়া হলি উপনিষদ শব্দটোৰ পৰাই আমি জানিব পাৰিম যে শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কেনেকুৱা আছিল উপনিষদ শব্দটো বহুতেই জানে মই তথাপি কৈ লৈছো উপনিষদ শব্দটোত কি আছে উপনিষদ শব্দটোৰ দ্বাৰা কোৱা হৈছে যে গুৰুৰ ওচৰত বহি গুৰু মানে শিক্ষাগুৰুৰ ওচৰত বহি নিচেই কাষত বহি শিষ্যই গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিব কোন শিক্ষা গ্ৰহণ কৰিব যি শিক্ষাই সেই শিষ্য বা ছাত্ৰৰ মনত থকা অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি ছাত্ৰৰ মনত জ্ঞানৰ পোহৰ আনি দিব সেই বিদ্যাই হল উপনিষদ বিদ্যা আৰু এই বিদ্যা যিবোৰ গ্ৰন্থত আছে যিবোৰ কিতাপত আছে যিবোৰ পুস্তকত আছে সেই পুস্তক সেই গ্ৰন্থকে কোৱা হৈছে উপনিষদ গ্ৰন্থ কিন্তু আমি জানো নিন্দুকসকলে কয় যে উপনিষদ গ্ৰন্থত কেৱল মাত্ৰ পূজাৰ কথা আছে পাৰ্বণৰ কথা আছে শ্ৰাদ্ধৰ কথা আছে আত্মাৰ কথা আছে পৰমাত্মাৰ কথা আছে গতিকে হেবোৰ পঢ়িব নালাগে হেবোৰ পঢ়ি কোনো লাভ নহব আৰু আমিও ভিতৰত নগৈ আমাৰ বহুতে আমি এটো মানি লওঁ আৰু উপনিষদ গ্ৰন্থক দূৰত থৈ দিও থাপনাত থৈ দিও বা কিতাপৰ আমাৰ পাঠ্যপুথিৰ পৰা বহুত নিলগত ৰাখি পূজা পাৰ্বণত ব্যস্ত থাকো কিন্তু আসলতে নহয় এই উপনিষদ গ্ৰন্থবোৰেই প্ৰথমবাৰৰ কাৰণে শিক্ষক আৰু ছাত্ৰৰ নিবিড় সম্পৰ্কৰ কথা খুচাই দিছে এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে আমি সভ্যতাৰ উষা কালত বেদ নামৰ যেটো অখণ্ড জ্ঞান ৰাখিক আমি পাইছিলো যে বেদৰ ভিতৰত মাছ অফ নলেজ what is veda is a mass of knowledge সেই মুহূৰ্তত যেতিয়া সমগ্ৰ বিশ্ব অজ্ঞানতাৰ এন্ধাৰত ডুবি আছিল সেই মুহূৰ্তত বেদ নামৰ অখণ্ড যেটো জ্ঞানৰ যেটো প্ৰস্তৰ খণ্ড বুলি আমি ক'ব পাৰো সেইটো আমাৰ পৃথিৱীত আমাৰ এই ভাৰতবৰ্ষত উৎখাৰিত হৈছিল ঋষিসকলৰ মুখৰ পৰা আৰু সেই
উপনিষদ বিদ্যা বা সেই বেদবিদ্যা আছিল শ্ৰুতি পৰম্পৰাত। আমি সবেই জানো শ্ৰুতি পৰম্পৰা কেনেকুৱা, যে শিক্ষকসকলে গুৰুসকলে কৈছিল, ছাত্ৰসকলে শুনিছিল আৰু নিজৰ মস্তকত সেইটো ৰাখিছিল। তেনেকে বিদ্যা এটা বংশ পৰম্পৰাৰ পৰা আন এটা বংশ পৰম্পৰালৈ সেইটো বাগৰি বাগৰি গৈছিল। এতিয়া ভাৰতীয় পৰম্পৰাই কয় যে কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱ মহাভাৰতৰ প্ৰণেতা, পুৰাণৰ প্ৰণেতা, পুৰাণ ৰচনা কৰিছিল, মহাভাৰত ৰচনা কৰিছিল বুলি কোৱা হয়। কাৰণে তেওঁক বেদব্যাস বুলিও কোৱা হয়। এই পুৰাণ ৰচয়িতা, এই মহাভাৰত ৰচয়িতা ব্যাসদেৱে প্ৰকৃততে যে শ্ৰুতিগোচৰ যি বেদৰ জ্ঞান সেইখিনিক লিখিত ৰূপত আনি ঋগ্বেদ, সামবেদ, যজুৰ্বেদ হিচাপে ভাঙি ভাঙি দিছিল। কিহৰ কাৰণে? মানুহৰ সুবিধাৰ কাৰণে, শিষ্যসকলৰ সুবিধাৰ কাৰণে, ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে, ছাত্ৰসকলৰ সুবিধাৰ কাৰণে, যে যাতে এই অখণ্ড বেদ ৰাখি বুজাত অসুবিধা নহয়, সেই সুকৰ্ম কৰি থৈ গৈছে আমাৰ আগত ব্যাসদেৱে। আৰু ভাৰতীয় পৰম্পৰাত সেইকাৰণে ব্যাসদেৱক আদি গুৰু, আদি শিক্ষাগুৰু, প্ৰথম শিক্ষাগুৰু হিচাপে গ্ৰহণ কৰা হয়। আৰু সেইকাৰণে এই ব্যাসদেৱৰ যিটো জন্ম জয়ন্তী সেইটোৱে আচলতে গুৰু পূৰ্ণিমা, সেইটোকেই কোৱা হয় ব্যাস জয়ন্তী। আমি কেইদিনমান আগতে সেই গুৰু পূৰ্ণিমাৰ উৎসৱ পালন কৰিছো। আৰু কোৱা হয়, ভাৰতবৰ্ষৰ পৰম্পৰাত কোৱা হয় যে ব্যাসদেৱক যেতিয়া প্ৰণতি জনোৱা হয়, সেৱা আগবঢ়োৱা হয়, আমি আচলতে ব্যাসদেৱৰ মাজেদি সকলো শিক্ষাগুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা আগবঢ়াও। সেইটোৱে হ'ল গুৰু পূৰ্ণিমাৰ মাহাত্ম্য। এতিয়া কথা হ'ল, সেইখিনি আমি পালো যে আচাৰ্য ব্যাসদেৱে কেনেকে গুৰু হৈছিল, আদি গুৰু হৈছিল, আৰু কেনেকে শিক্ষকসকলৰ বাবে গুৰু দায়িত্ব পালনৰ কথা দেখুৱাই দি থৈ গ'ল, সেই কথাটো আমি ইতিমধ্যে জানিলো। এতিয়া এই যিটো শিক্ষকৰ পৰা ছাত্ৰলৈ আহা জ্ঞানৰ নিঃসৰণ, সেইটোক ভাৰতীয় পৰম্পৰাত এটা খুব ধুনীয়া শব্দেৰে বুজোৱা হয়। সবেই জানো সেইটো হ'ল গুৰু পৰম্পৰা। আৰু এই গুৰু পৰম্পৰা এনেকুৱা ধৰণৰ শক্তিশালী এটা সামাজিক পৰম্পৰা আছিল যে ভাৰতবৰ্ষত ব্ৰিটিছ আহাৰ সময়লৈকে সেই গুৰু পৰম্পৰা বা গুৰুকুল প্ৰথা আমাৰ ভাৰতবৰ্ষত প্ৰচলিত আছিল। এতিয়া এই গুৰু পৰম্পৰাত কি হৈছিল যে ছাত্ৰই গুৰুৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰিছিল। মনত ৰাখিব লাগিব যে এই যিটো গুৰু পৰম্পৰা সেইটো ভাৰতীয় সমাজত এনেদৰে ওতপ্ৰোতভাৱে সোমাই আছিল যে সমাজৰ মানুহে গুৰু পৰম্পৰা ভঙা মানুহজনক একাষৰীয়া কৰি ৰাখিছিল, শাস্তি দিছিল। আৰু এই কথাটো পাণিনিৰ ব্যাকৰণত, সেই খ্ৰীষ্টপূৰ্বাব্দ চতুৰ্থ পঞ্চম শতিকাতে পাণিনিয়ে যে অষ্টাধ্যায়ী ব্যাকৰণ লিখিছে, সেই অষ্টাধ্যায়ী ব্যাকৰণত তেওঁ সম্পূৰ্ণকৈ এইটো বুজাই দিছিল যে গুৰু পৰম্পৰা মানি ব্ৰহ্মচৰ্য পালন কৰি গুৰুৰ আদেশ ক্ৰমেহে এজন মানুহে ব্ৰহ্মচৰ্য মানে কিন্তু বহুতে সন্ন্যাসী বুলি ভাবে, ব্ৰহ্মচৰ্য কিন্তু সন্ন্যাসী হোৱাৰ কথা নকয়। ব্ৰহ্মচৰ্য বুজায় ষ্টুডেণ্টহুড, ছাত্ৰ হৈ থকা বুজায়। গতিকে গুৰুৰ আদেশ ক্ৰমে সেই ছাত্ৰই আহি গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰিছিল। এয়া আছিল সেই সময়ৰ নিয়ম। আৰু সেই নিয়মটো যোনে পালন কৰা নাছিল, অৰ্থাৎ গুৰুৰ গৃহত থাকি গুৰুৰ পৰা শিক্ষা গ্ৰহণ নকৰাকৈ, শিক্ষা সমাপ্ত নকৰাকৈ আহি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিছিল, সেইজন মানুহক সম্পূৰ্ণ সমাজে বহিষ্কাৰ কৰি থৈছিল। গতিকে এই যে গুৰু আৰু শিষ্যৰ মাজৰ যিটো সম্বন্ধ, শিক্ষক আৰু ছাত্ৰৰ মাজৰ যিটো নিবিড় সম্বন্ধ, সেইটো সমাজত অত্যন্ত কঠোৰভাৱে পালন কৰা হৈছিল। আৰু তাৰেই বাবে আমি আচলতে সেই বিশ্বগুৰুসকলৰ কথা আমি বিচাৰি পাওঁ। সেই সময়ত ভাৰতীয় পৰম্পৰাত সেই শিক্ষক আৰু ছাত্ৰৰ মাজত এই পবিত্ৰ সম্পৰ্কটো ইমান ধুনীয়াকৈ পালিত হৈছিল, যাৰ কাৰণে আমি আদি শংকৰাচাৰ্য, বাচস্পতি মিশ্ৰ, পতঞ্জলি, গৌতম, জৈমিনী ইত্যাদি আমি সমাজতাত্ত্বিক মানুহ, সমাজতাত্ত্বিক গুৰুৰ কথা, সমাজতাত্ত্বিক শিক্ষকৰ কথা পাওঁ, যিসকলে জগত গুৰু ৰূপে বিখ্যাত হৈছে আৰু যিসকলক লৈ আমি এতিয়াও বিশ্বৰ দৰবাৰত গৌৰৱ অনুভৱ কৰোঁ।
এতিয়া কথা হ'ল মই বৰ্তমান যুগৰ দুটামান কথাত আহিব বিচাৰিছো যে শিক্ষাটো কেনেকুৱা সেই সময়ৰ সেই ভাৰতীয় পৰম্পৰাৰ গতভাৱেই যিটো আহিছে এতিয়াও সেইটো আছে কোনেও সেইটোক নষ্ট কৰিব পৰা নাই উপনিষদত যিটো কোৱা হৈছিল ইয়া বিদ্যা বিমুক্তয়ে অৰ্থাৎ বিদ্যা কেনেকুৱা শিক্ষা কেনেকুৱা শিক্ষাই আসলতে জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যাত্ৰা কৰাক বুজায় অৰ্থাৎ জনাৰ পৰা আমাক নজনালৈ লৈ যায় এটো আজিৰ যুগত এডুকেশনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে জানে ছাত্ৰ ছাত্ৰীয়ে জানে এটো থিওৰি হিচাপে লোৱা হয় যে শিক্ষা কেনেকুৱা শিক্ষাত অলপমান জনা বস্তুৰ পৰা বহুখিনি নজনা বস্তুলৈ যাত্ৰা কৰা হয় আৰু এই যাত্ৰাৰ পথিক হ'ল ছাত্ৰ ছাত্ৰীসকল আৰু এই যাত্ৰাৰ পথদ্ৰষ্টা হ'ল মাৰ্গদৰ্শক হ'ল শিক্ষকসকল এইখিনিতে মই 19বিংশ শতিকাৰ শেষৰ ফালৰ ইংৰাজ দাৰ্শনিক সমাজতাত্ত্বিক হাৰ্বাৰ্ট স্পেন্সাৰৰ কথা ক'ব খুজিছো এডুকেশনৰ শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলে জানিব বা বেলেগেও জানিব এটো যে হাৰ্বাৰ্ট স্পেন্সাৰ কিহৰ কাৰণে বিখ্যাত বহুত কামৰ মাজত তেওঁৰ এটা থিওৰি হ'ল যে ইভলিউশন বিয়ন্ড বায়োলজি যি থিওৰিটোৱে আসলতে ডাৰউইনৰ থিওৰিক চ্যালেঞ্জ কৰিছিল কি কৈছিল স্পেন্সাৰে হাৰ্বাৰ্ট স্পেন্সাৰে কৈছিল যে মানুহৰ নিচিনাকৈ মানে জীৱিত প্ৰাণীৰ নিচিনাকৈ সমাজৰ ভিতৰত থকা উপাদানবোৰৰ যেতিয়া পৰিৱৰ্তন হয় আৰু তেওঁ পজিটিভ ট্ৰান্সফৰমেশনৰ কথা কৈছিল যিবিলাক ইতিবাচক পৰিৱৰ্তন হয় সেই ইতিবাচক পৰিৱৰ্তনৰ মাজেদি সমাজৰো ইভলিউশন হয় উন্নতি হয় এতিয়া তেখেতে 19বিংশ শতিকাৰ শেষৰ ফালে এই তত্ত্ব আমাৰ আগত দাঙি ধৰিছিল আৰু এই বিষয়ে তেখেতে বিভিন্ন উদাহৰণ দাঙি ধৰিছিল কিন্তু এই যে উদাহৰণবোৰ এই যে তত্ত্ব তেওঁ দাঙি ধৰিছে ইয়াৰ মূল বিচাৰি যদি আমি যাওঁ আমি কিন্তু ভাৰতীয় পৰম্পৰাতে এই মূল বিচাৰি পাম কাৰণ ভাৰতীয় পৰম্পৰাত শিক্ষাৰ বিষয়ে কোৱা হৈছিল যে শিক্ষা কেনেকুৱা শিক্ষা হ'ল অজ্ঞানতাৰ শিথিলতাক বন্ধ কৰি নষ্ট কৰি নতুন জগতলৈ সমাজক লৈ যোৱাৰ সোপান বা চিৰি শিক্ষাই তাৰ মানে যে অজ্ঞানতাৰ এন্ধাৰৰ পৰা জ্ঞানৰ পোহৰত লৈ যোৱাৰ ৰাস্তা ঠিক কৰি দিয়ে এতিয়া এই বস্তুটো আমি আমাৰ যেটো ভাৰতীয় পৰম্পৰা আমি ভাৰতীয় পৰম্পৰাত তত্ত্ব হিচাপে নাপাওঁ আমি পাশ্চাত্য সমাজত তত্ত্ব হিচাপে পাইছো আমাৰ সমাজত আমি তত্ত্ব হিচাপে নাপাওঁ কিন্তু আমি যদি অধ্যয়ন কৰো তেতিয়া হলে আমি দেখা পাম ইয়াৰ মূল আছে আমাৰ ভাৰতীয় পৰম্পৰাৰ শিপাত আৰু সেই কাৰণে আজিৰ আধুনিক যুগৰ শিক্ষা নীতিৰ যিবোৰ গভীৰ তত্ত্ব বা তথ্য আছে সেই তথ্যবোৰৰ মূল বিচাৰি গলে আমি ভাৰতীয় পৰম্পৰাকে আশ্ৰয় কৰি ল'ব লাগিব আৰু সেই ভাৰতীয় পৰম্পৰাৰ পৰা লোৱা বস্তুবোৰ আমি যদি বৰ্তমান যুগত আকৌ আকোৱালি ল'ব পাৰো সম্পূৰ্ণ নষ্ট এতিয়াও হোৱা নাই কিছু পৰিমাণে আছে আমি যদি আকৌ পুনৰ জাগৰিত কৰিব পাৰো তেতিয়া হলে কিন্তু আমাৰ শিক্ষা ব্যৱস্থা সাফল্যৰ ফালে আগবাঢ়ি যাবই আমাক কোনেও ৰাখিব নোৱাৰে আমি বিশ্বৰ দৰবাৰত শিক্ষাৰ ক্ষেত্ৰত আকৌ আমি অগ্ৰসৰ ভূমিকা গ্ৰহণ কৰিব পাৰিম এতিয়া কথা হ'ল ভাৰতীয় শিক্ষা পদ্ধতিত বহুতেই ভাবে ভাৰতীয় শিক্ষা পদ্ধতি কেৱল উপনিষদৰ মন্ত্ৰৰ মাজতে সীমাবদ্ধ এয়া কিন্তু সম্পূৰ্ণ মিছা কথা ভাৰতীয় শিক্ষা পদ্ধতিত বৈজ্ঞানিক ভিত্তি গ্ৰহণ কৰা হৈছিল আৰু সেই সময়ত বিজ্ঞানৰ যেটো সঁচা অৰ্থ হেতু গ্ৰহণ কৰা হৈছিল বিজ্ঞান মানে কেৱল মাত্ৰ যন্ত্ৰপাতিৰ ব্যৱহাৰ টেকনলজিৰ ব্যৱহাৰ এয়া নহয় বা ৰসায়ন ভিত্তিক বিজ্ঞান এয়া নহয় বিজ্ঞান মানে বিশিষ্ট জ্ঞান বিশেষ ধৰণৰ উন্নত জ্ঞান আৰু সেই বিশেষ ধৰণৰ উন্নত জ্ঞানৰ আধাৰতে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পদ্ধতিবোৰ প্ৰাচীন ভাৰতত গ্ৰহণ কৰা হৈছিল
এই ক্ষেত্ৰত মই 4টা শব্দৰ কথা ক'ব বিচাৰিছো যি 4টা শব্দ আজিকালি ইউজিচিও গ্ৰহণ কৰিছে আৰু খুব মানে অনতি পলমে সেই শব্দ কেইটা আমাৰ আগতো আহিব নতুন শিক্ষানীতিত সেই কেইটা শব্দ আহিব সেই 4টা শব্দ হল অধিতি মই সংস্কৃত শব্দ কেইটা কৈছো তাৰ পিছত অৰ্থ কৈ দিম অধিতি বোধ প্ৰচাৰ আৰু প্ৰসাৰ প্ৰচাৰ বা আচাৰ বা প্ৰসাৰ অধিতি মানে অধ্যয়ন বা পাঠ বোধ মানে বুজি লোৱা গ্ৰাস্প কৰা যেটো বুজায় প্ৰসাৰ বা আচাৰ মানে হেতু ব্যৱহাৰ কৰা বুজায় আৰু প্ৰসাৰ হেতু হল প্ৰচাৰ বা আচাৰ আৰু এটো হল প্ৰসাৰ মানে প্ৰসাৰণ এক্সপেনশন অফ নলেজ এই 4টা আছিল ভাৰতীয় শিক্ষাৰ মূল মেৰুদণ্ড এতিয়া আপোনালোকে জানিলে আচৰিত হ'ব যে এই 4টা বৈজ্ঞানিক ভিত্তিত সেই সময়ত লোৱা শিক্ষাৰ স্তম্ভৰ লগত শিক্ষক সম্পূৰ্ণভাৱে জড়িত হৈ আছিল আৰু সেই শিক্ষকসকলক বেলেগ বেলেগ নামত বেলেগ বেলেগ নাম দিয়া হৈছিল কেনেকুৱা অধিতি আৰু বোধ মানে অধ্যয়ন আৰু বুজা এই দুটা কাম যিসকল শিক্ষকে কৰিছিল তেওঁলোকক কোৱা হৈছিল অধ্যাপক বা উপাধ্যায় আৰু আচাৰ বা প্ৰচাৰ যিসকল শিক্ষকে শিকাইছিল ব্যৱহাৰ শিকাইছিল সেই সকল শিক্ষকক কোৱা হৈছিল আচাৰ্য আৰু এই সকলোবোৰ বস্তু একেলগে লৈ যিসকলে শিক্ষক সামগ্ৰিকভাৱে উন্নতিৰ পথত লৈ গৈছিল সেই সকল শিক্ষকক কোৱা হৈছিল গুৰু এতিয়া মই দুটামান উদাহৰণ দিব বিচাৰিছো এই যে আচাৰ্যসকল এই আচাৰ্যসকল আছিল আসলতে স্কিল ডেভেলপমেন্ট আজিৰ যুগত এটা অত্যন্ত সাধাৰণ শব্দ আৰু এই শব্দটো আমি ব্যৱহাৰ কৰিয়ে থাকো নেকৰ এসেসমেন্টৰ পৰা আৰম্ভ কৰি আমাৰ যেটো জীৱন আমাৰ সাধাৰণ জীৱনত আমি স্কিল ডেভেলপমেন্ট এই শব্দটো ব্যৱহাৰ কৰি থাকো এই স্কিল ডেভেলপমেন্ট প্ৰাচীন ভাৰতত কোনে কোনে কৰিছিল এই আচাৰ্যসকলে কৰিছিল আৰু বিশেষ উদাহৰণ দিব খুজিছো সেইজন হল দ্ৰোণাচাৰ্য মহাভাৰতত দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱৰ ৰাজকুমাৰ সকলক স্কিল ডেভেলপ কৰাইছিল কিহত ধনুৰ্বিদ্যাত পাৰদৰ্শী হোৱাৰ কথা তেওঁলোক শিকাইছিল সেইকাৰণে দ্ৰোণাচাৰ্য এজন বিখ্যাত সফল শিক্ষক আৰু এই আচাৰ্যসকলৰ বিষয়ে কোৱাৰ সময়ত নিৰুক্ত নামৰ এখন গ্ৰন্থ আছে অত্যন্ত পুৰণি গ্ৰন্থ বেদৰ কথা কৈছে এই নিৰুক্ত গ্ৰন্থত যাস্কৰ লিখা এই নিৰুক্ত গ্ৰন্থত খুব ধুনীয়াকৈ কৈ দিয়া হৈছে যে আচাৰ্য আচাৰং গ্ৰাহয়তি আচিনতি বুদ্ধিম আচিনতি অৰ্থম মই অৰ্থটো কৈ দি আছো যে আচাৰ্য কোন আচাৰ্য হল যিগৰাকীয়ে আচাৰ শিকায় আচাৰ মানে ব্যৱহাৰ স্কিলটো শিকায় আৰু এইদৰে শিকায় আচাৰ্যয়ে শিষ্য বা ছাত্ৰৰ যেটো বুদ্ধি বা যেটো অৰ্থ যেটো ইতিমধ্যে উপাধ্যায় বা অধ্যাপকৰ পৰা শিকিছে সেই অৰ্থটো কাৰ্যকৰী কৰায় সেই তেনেকুৱা শিক্ষকক আচাৰ্য বুলি কোৱা হৈছে আৰু আচৰিত কথা হল আমি আজিৰ যুগত সিস্টেমেটিক কোর্স ডিজাইন কৰো আমাৰ লাগে কোর্সৰ গোল দিব লাগে কোর্সৰ কি পৰৱৰ্তী সময়ত কোর্সটো কি কৰিব পাৰিব সেইবোৰ কথা আমি দিব লাগে সদায় নতুন কোর্স ললে আমি কিছুদিন আগতে CBCS কোর্স কৰিছো তাতেও আমি দিছিলো আপোনালোকেও দিছিলে এতিয়া এই যে সিস্টেমেটিক কোর্স ডেভেলপমেন্ট বা কোর্স ডিজাইন সেই কথাটো কিন্তু সেই পানিনিৰ যুগতেই আছিল ভাৰতবৰ্ষত আৰু কেনেকে কৈছিল এটা শব্দ বহুত শব্দৰ মাজৰ পৰা মই এটা শব্দ দিব বিচাৰিছো এটো হল উপযোগ বুলি এটা শব্দ আছে আমি এতিয়া বেলেগ অৰ্থত ব্যৱহাৰ কৰো কিন্তু উপযোগ শব্দটোৰ শিক্ষা বিষয়ক অৰ্থ হল নিয়মপূৰ্বক বিদ্যা স্বীকাৰ
অৰ্থাৎ সেই সময়তে ছাত্ৰ এজনে বিশেষ নিয়মৰ মাজেদি আমি আজিকালি যেটো এন্ট্রান্স এক্সামিনেশন বুলি কওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কওঁ সেই বিশেষ নিয়মৰ মাজেদি গৈ সেই ছাত্ৰজনে কিন্তু শিক্ষকৰ ওচৰত এই বিশেষভাৱে ডিজাইন কৰা কোৰ্সটো শিক্ষা লৈছিল আৰু তাৰ পিছত এইবোৰ কৰাৰ পিছত বা এইবোৰ কৰাৰ লগতে গুৰু নামৰ শিক্ষকজনে সেই ছাত্ৰক আসল শিক্ষাটো দিছিল আসল শিক্ষাটো কেনেকুৱা সেই অজ্ঞানতাৰ ৰাস্তাৰ পৰা গৈ জ্ঞানৰ ৰাস্তাত ভৰি দিয়া গতিকে গুৰু যাক আমি শিক্ষাগুৰু বুলি ক'ব পাৰো সেই গুৰুৰ স্থানটো প্ৰাচীন ভাৰতবৰ্ষত অত্যন্ত উচ্চ স্তৰৰ স্থান এটা আছিল বুলি আমি ক'ব পাৰো এতিয়া কথা হ'ল যে এই শিক্ষাই ভাৰতীয় পৰম্পৰাত কি উদ্দেশ্য আগত লৈ আৰম্ভ হৈছিল বেলেগটো তেতিয়া কোনো টেকনলজি নাছিল বেলেগটো তেতিয়া কোনো তেনেকুৱা ধৰণৰ কামো নাছিল তেনেকুৱা ধৰণ মানে আজিৰ যুগৰ লগত তুলনা কৰি কৈছো মানুহৰ জীৱনটো ইমান জটিলো নাছিল তেতিয়া হলে সেই যুগত সভ্যতাৰ উষা কালত কি উদ্দেশ্য আগত ৰাখি ভাৰতীয় পৰম্পৰাত এই ছাত্ৰ আৰু শিক্ষকৰ এই ধুনীয়া সম্পৰ্কটোৰ কথা কোৱা হৈছিল অত্যন্ত চিন্তনীয় বিষয় আৰু খুব ধুনীয়া বিষয় গৱেষণাৰো বিষয় আসলতে এইবোৰ ক্ষেত্ৰত আজিকালি ল'ৰা ছোৱালী গৱেষণাৰ বিষয় হিচাপে লৈ আগবাঢ়ি আহিব লাগে কথাটো হ'ল সেই সময়ত যেটো শিক্ষা ব্যৱস্থা আছিল সেই শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল বহুজন হিতায় বহুজন সুখায় আমাৰ আজিৰ নিচিনাকৈ আমাৰ কেৱল মাত্ৰ ব্যক্তিগত লাভালাভৰ উদ্দেশ্য আগত ৰাখি শিক্ষা ব্যৱস্থা সীমিত হোৱা নাছিল সেই সময়ত গুৰুসকলে ছাত্ৰসকলৰ ভিতৰত থকা যেটো শিক্ষাৰ যেটো চাকি হেতু জ্বলাব বিচাৰিছিল কিহৰ কাৰণে সমাজৰ উন্নতিৰ কাৰণে শিক্ষাগুৰুসকলে নিজৰ ব্যক্তিগত লাভালাভৰ কথা ভবা নাছিল হয় এয়া সত্য যে শিক্ষাগুৰুসকলে ব্যক্তিগত কামত লগাইছিল ছাত্ৰসকলক বহুতে প্ৰশ্ন কৰিব পাৰে বা ইতিমধ্যে মই এক্সপেক্ট কৰিছো তেনেকুৱা প্ৰশ্ন আহিব যে বহুত গুৰুৰ গৃহত ছাত্ৰসকলে কাম বন কৰিছিল কিন্তু আপোনালোকে জানি আচৰিত হ'ব সেই কাম বন কৰাটো আসলতে গুৰুৰ স্বাৰ্থ সিদ্ধি কৰা উদ্দেশ্যৰ কাম নাছিল গুৰুৱে সেইবোৰ কাম কৰিব দিছিল ছাত্ৰসকলক যাতে ছাত্ৰসকলে আত্মনিৰ্ভৰ হয় আজিৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা হৈছে কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ কামখিনিয়ে কৰিব নাজানে আমি শিক্ষাবৃত্তিৰ লগত জড়িত হৈও আমি মাতৃপিতৃ হৈও দেখিবলৈ পাইছো যে আমাৰ ল'ৰা ছোৱালীবোৰে নিজৰ কামখিনি কৰিব নোৱাৰে খুব হাতেৰে মানে নগণ্য সংখ্যক ল'ৰা ছোৱালী এতিয়া নিজৰ কাম কৰিব পাৰে কিন্তু সেই সময়ত ৰাজপুত্ৰৰ পৰা আৰম্ভ কৰি চণ্ডাল পুত্ৰলৈকে সবই গুৰু গৃহত থাকি গুৰু যাক স্বীকাৰ কৰিছিল এই এলিজিবিলিটি কণ্ডিশ্যন পাৰ কৰাৰ পিছত সেই ছাত্ৰ ছাত্ৰীসকলে গুৰু গৃহত বহি গুৰুৰ কাম কৰি নিজৰ কাম শিকিছিল অৰ্থাৎ গুৰুৱে স্বাৱলম্বী বনাই দিছিল সেই ছাত্ৰক স্বাৱলম্বী বনাই দিছিল যাতে সেই ছাত্ৰজনে নিজৰ জীৱনত যাতে কোনো ধৰণৰ কষ্ট নাপায় আৰু যিকোনো অৱস্থাতে যাতে সেই ছাত্ৰজনে জীৱনত আগবাঢ়ি যাব পাৰে সেই শিক্ষা দিছিল গুৰুৱে এতিয়া আমাৰ এই উদ্দেশ্য আগত ৰাখি মই যেটো আৰম্ভ কৰিছিলো কথাত যে ভাৰতীয় পৰম্পৰাত এই উদ্দেশ্য আগত ৰাখি গুৰু আৰু শিষ্য মানে ছাত্ৰ আৰু শিক্ষকে কি কৰিব খুজিছিল সমগ্ৰ সমাজৰ উন্নতি কৰিব বিচাৰিছিল আৰু সেই কাৰণে যেটো সমাপন মন্ত্ৰ যেটো আমি এতিয়া কওঁ যে কনভোকেশন ওথ এই আমাৰ এতিয়াৰ কনভোকেশন ওথ তেনেদৰে নাই কিন্তু ভাৰতীয় পৰম্পৰাত সেই যেটো কনভোকেশন ওথ
সেইটো ইমান ধুনীয়া আপোনালোকে জানে মই তথাপি কৈ লৈছো কাৰণ শিক্ষক আৰু ছাত্ৰৰ সম্বন্ধৰ সুন্দৰ সম্বন্ধৰ এনেকুৱা সফল উদাহৰণ বেলেগ কতো পোৱা নাযায় মন্ত্ৰটো কেনেকুৱা আমি সবেই জানো সহনা ভৱতু सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्वी नावधीतमस्तु मा विद्विषावहै মন্ত্ৰটো কিহৰ মন্ত্ৰ আৰু কিয় ইমান বিখ্যাত মন্ত্ৰটোৰ অৰ্থ হল সহনা ভৱতু গুৰু মানে শিক্ষক আৰু ছাত্ৰ শিক্ষা সমাপনৰ শেষত একেলগে উচ্চাৰণ কৰিছে গুৰুৱে কৈছে যে তুমি আৰু মই একেলগে থাকিম সহনৌ ভুনক্তু তুমি আৰু মই একেলগে ভোগ কৰিম সহবীৰ্যম কৰবাবহৈ মই আটাইতকৈ ভাল পাওঁ এই ফ্ৰেজটো সহবীৰ্যম কৰবাবহৈ গুৰুৱে কৈছে তুমি আৰু মই একেলগে বীৰ্যৱান হম মানে শক্তিশালী হম তুমি আৰু মই একেলগে শিক্ষা গ্ৰহণ কৰি শক্তিশালী হৈ থাকিম অৰ্থাৎ আমাৰ শিক্ষা আজিয়ে শেষ হৈ নাযায় আমি আগবাঢ়ি যাম আৰু একেলগে আগবাঢ়ি যাম আৰু আমি কাকো দেশ নকৰো আমি কাকো হিংসা নকৰো আজিৰ যুগত আমি মূল্যবোধৰ অৱক্ষয় দেখা পাওঁ শিষ্যই বা ছাত্ৰই শিক্ষকক আঘাত কৰিছে শাৰীৰিক ভাৱে আঘাত কৰিছে আৰু শিক্ষকেও নিজৰ প্ৰমূল্যবোধ পাহৰি গৈ বেয়া কামত লিপ্ত হৈছে মই উদাহৰণ দিব নাযাওঁ বহুত উদাহৰণ আছে কিন্তু এই যে প্ৰাচীন ভাৰতীয় পৰম্পৰাত শিক্ষা সমাপনৰ সময়ত উচ্চাৰিত হোৱা যেটো কনভোকেশন ওথ সেই কনভোকেশন ওথত কি আছে সেই মন্ত্ৰটোত আছে ইকুৱেল গ্ৰোথৰ মন্ত্ৰ ইকুৱেল থটৰ মন্ত্ৰ আৰু ইকুৱেল ইন্টেলেক্টৰ মন্ত্ৰ আৰু জানেনে মই আপোনালোকে জানিবই তথাপি মই কৈছো যে মই এই ক্ষেত্ৰত এই যে সুপাৰভাইজাৰ আৰু পিএইচডি স্কলাৰৰ যে জয়েন্ট পেপাৰ সেই জয়েন্ট পেপাৰটোক মই আসলতে সেই ইকুৱেল থট আৰু ইকুৱেল গ্ৰোথৰ উদাহৰণ হিচাপে ল'ব খুজো আৰু চাওকচোন যে আমি এতিয়া যেটো জয়েন্ট পেপাৰৰ কথা কওঁ পিএইচডি কৰি থকা সময়ত বা পিএইচডিৰ পিছতো হ'ব পাৰে একটা বিষয় লৈ সেই কথাখিনিৰ মূল বীজ মন্ত্ৰ কিন্তু সেই উপনিষদতে দিয়া হৈছে আৰু তাৰ মানে সেই সময়ত লিখিত পৰম্পৰা নাছিল কেৱল শ্ৰুতি পৰম্পৰাৰ মাজেদিয়ে শিক্ষক আৰু ছাত্ৰই একেলগে চিন্তা কৰি কৰি সমাজৰ হকে মানুহৰ হকে মানৱ জাতিৰ উন্নতিৰ হকে কাম কৰি গৈছিল এনেকুৱা দৃষ্টান্ত পৃথিৱীৰ আৰু কতো নাই কোনো ধৰণৰ শিক্ষা ব্যৱস্থাতেই আমি এনেকুৱা সুন্দৰ কথা এনেকুৱা মূল্যৱান কথা আৰু এনেকুৱা কালজয়ী কথা সেই কথাটো কেৱল উপনিষদৰ যুগতেই যে সত্য আছিল ইয়া নহয় এয়া সনাতন শাশ্বত সত্য আজিৰ যুগতো অনুভূত হৈছে গতিকে এনেকুৱা কথা আমি বেলেগ কতো বিচাৰি নাপাওঁ এতিয়া মই আহিছো দুটামান টেকনিক্যাল কথা আপোনালোকে সাগে বৰ হোৱা নাই তেতিয়া হলে ক'ব পাৰো আগুৱাই লৈ যাব পাৰো কথাখিনি ভাল লাগিছে আচ্ছা এতিয়া কথা হল টেকনিক্যাল কথা মানে আমি ভাৰতীয় পৰম্পৰাত আমি জানো যে প্ৰত্যেকটো শব্দৰ এটা বিশেষ অৰ্থ থাকে আনকি যেটো প্ৰপাৰ নেমস are also connotative আমি পাশ্চাত্য সভ্যতাৰ নিচিনা টম ডিক হ্যাৰি এনেকুৱা নাম আমি ৰাখিব ভাল নাপাওঁ আজিকালি যদিও বহুতে ৰাখে কিন্তু প্ৰকৃততে আমি ভাল নাপাওঁ আমি এনেকুৱা শব্দ বিচাৰি লওঁ নামৰ ক্ষেত্ৰতো যি শব্দৰ এটা সুন্দৰ অৰ্থ থাকে আৰু লিংগুইষ্টিক্স বা লিটাৰেচাৰ বা গ্ৰামাৰৰ শিক্ষক শিক্ষয়িত্ৰী ষ্টুডেন্টে জানিবই যে যেটো স্টেম শব্দৰ যেটো স্টেম থাকে মূল ভাগটো থাকে সেই মূল ভাগটোত এটা ধাতু থাকে মানে একদম আটাইতকৈ স্মলেষ্ট পাৰ্টিকল অফ সাউন্ড সেই স্মলেষ্ট পাৰ্টিকল অফ সাউন্ড হেতু আসলতে ভাৰতীয় পৰম্পৰাত এটা ক্ৰিয়া বুজায় সব কামৰ পৰা শব্দবোৰ আহিছে সেই হিচাপে শিক্ষক গুৰু ছাত্ৰ উপাধ্যায় এই সকলো শব্দৰো কিন্তু তেনেকুৱা খুব ধুনীয়া অৰ্থ আছে অৰ্থ এটা সাৰফেস মিনিং এটা ইন্ট্ৰিনজিক মিনিং এতিয়া মই সেই মূলভূত শব্দ অৰ্থটো লৈ গৈছো যেনেকে
গুৰু শব্দটোত গ আৰু ৰ আছে। গ শব্দটোৱে অন্ধকাৰ বুজায়, পাণিনিৰ ব্যাকৰণত আছে, মই সেই কথাবোৰ ক'ব বিচৰা নাই, বেছি টেকনিক্যাল হৈ যাব। গ শব্দটোৱে অন্ধকাৰ বুজায় আৰু ৰ শব্দটোৱে নাশ কৰা বুজায়। গতিকে গুৰু শব্দটোৰ অৰ্থ কি? যিগৰাকী ব্যক্তিয়ে ছাত্ৰৰ মনৰ অন্ধকাৰ নাশ কৰে, ধ্বংস কৰে। ঠিক তেনেকে ছাত্ৰ শব্দটোৱে কি বুজায়? ছাত্ৰ শব্দটোত ছত্ৰ বা ছাতি পদটো আছে। আগৰ দিনত ছাত্ৰই বহু দূৰৰ পৰা ছাতি লৈ আহি গুৰুগৃহত উপস্থিত হৈছিল কাৰণে ছাত্ৰ বুলি কোৱা হৈছিল। কিন্তু মই ভাবো ছাত্ৰ শব্দটোক আমি আৰু অলপ বেলেগ ধৰণে ল'ব পাৰো, ইটোৰ অন্তৰ্নিহিত অৰ্থটো যে শিক্ষকৰ ছত্ৰ ছায়াত থাকি যিসকলে নিজৰ অজ্ঞানতা দূৰ কৰি জ্ঞানৰ পোহৰ লৈ সমাজৰ উন্নতিৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহে, সেই সকলেই হ'ল ছাত্ৰ। গতিকে এই শব্দ দুটাৰ পৰাই আমি আচলতে শিক্ষক আৰু ছাত্ৰৰ যিটো মূল সম্পৰ্ক, সেই মূল সম্পৰ্কলৈ যাব পাৰো। যে মূল সম্পৰ্কটো কি? অজ্ঞানতা দূৰ কৰা, বেয়া ভাৱ দূৰ কৰা, ছাত্ৰৰ মনত থকা ভয় চিন্তা দূৰ কৰা, ছাত্ৰৰ মনত থকা হতাশা দূৰ কৰা, এইবোৰেই আছিল শিক্ষাগুৰুৰ কাম, শিক্ষাগুৰুৰ উদ্দেশ্য। গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে ভাৰতীয় পৰম্পৰাত শিক্ষকে সদায় আগভাগ লয় শিক্ষাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। শিক্ষাগুৰুৱে আগবাঢ়ি গলেহে শিষ্যসকল ছাত্ৰ সকলে আগবাঢ়ি যাব। গতিকে শিক্ষাগুৰুসকলে যদি সৎ নীতি লৈ সৎ পথেৰে আগুৱাই যায়, তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকলকো সেই পথেৰে মাতি আনিব পাৰিম। আৰু ঠিক একেদৰে যদি শিক্ষাগুৰুসকলে ভুল কাম কৰে, শিক্ষাগুৰুসকলে যদি বেয়া কাম কৰে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলেও সেই ক্ষেত্ৰত বেয়া কাম কৰিবলৈ উদ্বুদ্ধ হ'ব। আৰু তাৰ পিছত কিন্তু আমাৰ হাতত আৰু কোনো উপায় নাথাকিব। আমি কিন্তু সমাজ শুদ্ধি কৰিব বিচাৰিলেও তেতিয়া কৰিব নোৱাৰিম। গতিকে দায়িত্বটো শিক্ষকসকলৰ ওপৰত প্ৰধান। আৰু কিয়? সেইটো ভাৰতীয় পৰম্পৰাত কৈয়ে দিয়া হৈছে। ভাৰতীয় পৰম্পৰাত কোৱা হৈছে যে গুৰুসকলে পূৰ্বত থাকিব, আচাৰ্য পূৰ্বৰূপম, অন্তেবাসী, অন্তেবাসী খুব ধুনীয়া শব্দ, ছাত্ৰক বুজায়। অন্তেবাসী পৰৰূপম, পিছত থাকিব। আৰু তেওঁলোকৰ মাজৰ যিটো সন্ধি যোগাযোগ কি? সেইটো হ'ল বিদ্যা বা শিক্ষা। আৰু এই শিক্ষা বা বিদ্যাটোৱে কেনেকে আগুৱাই লৈ যাব? সন্ধানৰ মাজেদি, মানে ৰেকাৰেণ্ট ইনস্পেকশ্যন, ৰেকাৰেণ্ট ৰিচাৰ্চ। গতিকে ৰেকাৰেণ্ট ৰিচাৰ্চ, ৰেকাৰেণ্ট ইনস্পেকশ্যনৰ মাজেদি গুৰু আৰু শিষ্যৰ মাজত থকা যিটো শিক্ষাৰ সম্বন্ধ, সেই শিক্ষাৰ সম্বন্ধ আগবাঢ়ি যাব। আৰু সেই সম্বন্ধটোৱে সমাজক সম্পূৰ্ণভাৱে ওপৰৰ ফালে লৈ যাব। and that will be the example of evolution beyond biology. এতিয়া মই দুটামান কথা কৈ মোৰ বক্তব্য শেষ কৰিম। কথাটো হ'ল যে আমাৰ ভাৰতীয় পৰম্পৰাত কোৱা হয় আত্মদীপো ভৱ। এইটো উপনিষদৰ কথা, যে আচলতে আমাৰ ভিতৰত থকা যিটো চাকি, যিটো প্ৰদীপ, মই আগতে কৈছিলো, সেই প্ৰদীপক আমি জ্বলাই তুলিব লাগে বা জগাই তুলিব লাগে। এতিয়া এই আত্মদীপ হোৱাৰ কাৰণে আচলতে শিক্ষাগুৰুৰ জ্যোতিৰ প্ৰয়োজন। ইতিমধ্যে ডক্টৰ সমীৰ সৰকাৰে বিবেকানন্দ স্বামীজীয়ে কোৱা খুব ধুনীয়া কথাটো কৈছে, এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন। মই ইয়াতে ঋষি অৰবিন্দৰ এটা কথা ক'ব বিচাৰিছো, যে ঋষি অৰবিন্দ ঠিক এইদৰেই কৈছে যে আমাৰ ভিতৰত আমাৰ ইনাৰ টিচাৰ, that is our soul, it is already there, এটো আছে, কিন্তু আমি প্ৰকাশ কৰিব নোৱাৰো। প্ৰকাশ কৰাৰ কাৰণে আহিলাৰ প্ৰয়োজন, আৰু এই আহিলা আমাক যোগান ধৰে শিক্ষাগুৰুসকলে। গতিকে
ছাত্ৰ ছাত্ৰীৰ ভিতৰত যিটো প্ৰতিভা আছে আমি জানো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আসলতে বিশ্বৰ যিটো কসমিক ৱৰ্ল্ড সেই বিশ্বৰ অংশ এটা গতিকে বিশ্বৰ শক্তি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আছে আৰু সেই শক্তিক জাগৃত কৰাৰ দায়িত্ব হ'ল শিক্ষকৰ অলপমান যদি সেই শক্তিক জাগৃত কৰিব পাৰে জাগৰিত কৰিব পাৰে তেতিয়া হলে নো লুকিং ব্যাক পিছফালে চাব নালাগে সেই ছাত্ৰই আগবাঢ়ি যাব সমাজৰ এজন নিষ্ঠাবান ব্যক্তি হিচাপে নিজৰ উন্নতিৰ লগে লগে সমাজৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে সৰ্বাঙ্গীন মংগলৰ কাৰণে আগবাঢ়ি আহিব আৰু তেনেকুৱা 10 জন যদি ছাত্ৰ আমি তৈয়াৰ কৰিব পাৰো তেতিয়া হলে সমগ্ৰ সমাজখনৰে উন্নতি অৱশ্যম্ভাৱী কোনেও সেই উন্নতিক বাধা দিব নোৱাৰে উন্নতি অনিবাৰ্যভাৱে হ'ব এতিয়া মই দুটামান পাশ্চাত্য সমাজৰ কথা ক'ব বিচাৰিছো আজিকালি সবেই ক'ব বিচাৰে যে পাশ্চাত্য সমাজতো তেনেকুৱা আছে টিচাৰ শব্দটো আছে প্ৰিসেপ্টৰ শব্দটো আছে গতিকে তেওঁলোকৰো এনেকুৱা পৰম্পৰা আছে নেকি নাই একদম সম্পূৰ্ণভাৱে আমি ক'ব পাৰো তেওঁলোকৰ এইটো পৰম্পৰা নাই তেওঁলোকে এই যিটো সৰ্বাঙ্গীন শিক্ষা নীতি সেই সৰ্বাঙ্গীন শিক্ষা নীতিৰ কথা ইমান আত্মিকভাৱে কোনেও ক'ব পৰা নাই হয় তেওঁলোকৰ টিচাৰ আছে টিচাৰ কোন যোনে শিকায় হু টিচেস তেওঁলোকৰ প্ৰিসেপ্টৰ আছে কোন যিজনে স্পিৰিচুৱেল শিক্ষা দিয়ে আৰু স্পিৰিচুৱেল গুৰু বুলি কোৱা হয় এই কথাবোৰ আজিৰ যুগত অত্যন্ত ব্যৱহৃত শব্দ বুলিয়ে ক'ব পাৰো তেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়ি আহিছে কিন্তু ছাত্ৰৰ মনৰ যিটো সৰ্বাঙ্গীন উন্নতি সাধন কৰাৰ যিটো উপায়ৰূপী শিক্ষা গ্ৰহণ কৰে আমাৰ ভাৰতীয় পৰম্পৰাত শিক্ষকসকলে সেই কথাটো আমি বেলেগত বিচাৰি নাপাওঁ এইখিনিতে এটা কথা মনত ৰাখিব লাগিব শিক্ষা গুৰুৰ ক্ষেত্ৰত কিন্তু শিক্ষাৰ যোগ্যতাটো কেতিয়াও অৰ্হতা হ'ব নোৱাৰে মই এতিয়াও পাহৰি যোৱা নাই মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰদ্ধেয় চিন্তাহৰণ চক্ৰৱৰ্তীৰ কথা যিগৰাকীয়ে মোক সুদেশনা নাম লিখাটো শিকাইছিল তেওঁৰ কিন্তু বিদ্যা খুব বেছি তেওঁ হায়াৰ সেকেন্ডাৰী ISC পাস তেওঁ আছিল মই নাজানো মনতো নাই কিন্তু তেওঁৰ যিটো শিক্ষা দিয়াৰ পদ্ধতি কোলাত বহাই লৈ ধুনীয়াকৈ হাতৰ আখৰ শিকোৱাৰ পদ্ধতি হেতু মই এতিয়াও পাহৰিব পৰা নাই গতিকে প্ৰত্যেকজনৰ জীৱনতে সাগে এনেকুৱা এজন মেন্টৰ আছে এনেকুৱা এজন শিক্ষা গুৰু আছে এনেকুৱা এজন গুৰু আছে যি গৰাকী কিমান পাস কি বিদ্যাৰ অধিকাৰী হেতু আমি বিচাৰি নাচাও হেতু মাক দেউতাকেও হ'ব পাৰে শিক্ষা গুৰুও হ'ব পাৰে ওচৰে পাজৰে থকা আত্মীয় পৰিজনো হ'ব পাৰে বন্ধুও হ'ব পাৰে আৰু তাৰে অতি উৎকৃষ্ট উদাহৰণ হ'ল শ্ৰীকৃষ্ণ ঋষি অৰবিন্দই শ্ৰীকৃষ্ণক পৰম গুৰু বুলি কৈছে কাৰণ তেখেতে অৰ্জুনক ব্যক্তিগত মংগলৰ কথা নাভাবি সামাজিক মংগলৰ কথা চিন্তা কৰি আগুৱাই যোৱাৰ শিক্ষা দিছিল অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক শিক্ষা প্ৰদান কৰিছিল কাৰণে সখা কৃষ্ণক শ্ৰেষ্ঠ গুৰু হিচাপে গ্ৰহণ কৰা হৈছে ভাৰতীয় পৰম্পৰাত এতিয়া মই যেটো কৈছিলো যে গুৰুৰ বিষয়ে বিদ্যাগত অৰ্হতাটো খুব বেছি বিচাৰ্য নহয় তাৰ উদাহৰণ হিচাপে ক'ব পাৰো যে উদ্দীপ্ত তেজাল বিদ্যোৎসাহী বিদ্বান ছাত্ৰ স্বামী বিবেকানন্দই নিৰক্ষৰ আৰু নিঃসম্বল গুৰু শ্ৰীৰাম কৃষ্ণৰ ওচৰত গৈ তেওঁৰ অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰিব পাৰিছিল আৰু তাৰ পিছত শ্ৰীৰাম কৃষ্ণক জগত গুৰু হিচাপে প্ৰতিষ্ঠা কৰিছিল গতিকে এইখিনি কথা মনত ৰাখিব লাগিব একাৰণে আজিকালি লৰা ছোৱালী বহুতে মাক দেউতাকৰ শিক্ষাগত অৰ্হতা লৈ প্ৰশ্ন কৰে কিন্তু ছাত্ৰ ছাত্ৰীসকল এইটো কথা আসলতে জানিব লাগে যে মা দেউতা আদি গুৰু আদি শিক্ষক কাৰণ জীৱনৰ শিক্ষা দিয়ে তেওঁলোকে ভাত খাব কেনেকে ভাত খাব লাগে হেতু শিকায় কেনেকে হসা কথা ক'ব লাগে হেতু শিকায় কেনেকে নিৰ্ভীক হৈ আগুৱাই যাব লাগে হেতু শিকায় কম বস্তুৰ মাজেদি কেনেকে জীৱন ধাৰণ কৰিব লাগে হেতু শিকায় আৰু এই শিক্ষা ভাৰতীয় পৰম্পৰাই আসলতে আমাৰ সংসাৰ জীৱনত আনি দিছে গতিকে আমি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে
একেলগে আচলতে সামাজিক উন্নতিৰ বাবে কাম কৰি যাব লাগিব আৰু এই কাম কৰাৰ ক্ষেত্ৰত আমি তিনটা উপায় ল'ব পাৰো তিনটা উপায়ৰ ভিতৰত এটা হল প্ৰথম যেটো উপায় হেতু হল কসমোলজিক্যাল এপ্ৰোচ মানে যেটো বিশ্বৰ বস্তুৰ দেখি পেলাই জ্ঞানৰ পথত আগবাঢ়ি যোৱা এটা হল ইন্ডিভিজুৱেল এপ্ৰোচ যেটো নিজৰ ফালে চাই আগবাঢ়ি যোৱা যাক আত্মিক দৃষ্টি বুলি কোৱা হয় আৰু এটা হল থিওলজিক্যাল এপ্ৰোচ অৰ্থাৎ ভগৱানক বিশ্বাস কৰি আগুৱাই যোৱা এতিয়া ভাৰতীয় পৰম্পৰাত শিক্ষাগুৰু সকলোৱে আচলতে তিনিটা এপ্ৰোচক একেলগে লৈ ছাত্ৰক সম্পূৰ্ণ উন্নতিৰ ফালে আগুৱাই লৈ গৈছিল এতিয়া কোনোবাই যদি প্ৰশ্ন কৰে আমাৰ দেখোন গুগল গুৰুৱে আছে গুগল গুৰুৱে দেখোন এইবোৰ কৰিব পাৰে কিন্তু সেই ক্ষেত্ৰত মোৰ দুটামান কথা ক'বলগীয়া আছে সেইটো কথা কৈয়ে মই শেষ কৰিম এতিয়া হয় আমি আজিকালি গুগল গুৰুৰ পৰা সব ইনফৰমেশন পাওঁ আমি ইনফ্লিপনেটত ই-বুকস পাওঁ আমি ওয়েবত সব ধৰণৰ জ্ঞানৰ কথা বিচাৰি পাওঁ কিন্তু হেতুৱে সম্পূৰ্ণ হয় কৰেনে শিক্ষা ব্যৱস্থা শিক্ষাক আমাৰ আন্তৰিক শিক্ষাক সম্পূৰ্ণ কৰিব পাৰেনে ফেসিলিটেটৰ এজনৰ প্ৰয়োজন নাই নেকি আমাৰ জীৱনত আছে গুগলৰ পৰা আমি ইনফৰমেশনই ল'ব পাৰো কিন্তু উচিত অনুচিত শিক্ষা আমি গুগলৰ পৰা নাপাওঁ গুগলে আমাক ক'ব নোৱাৰে সত্যং বদ ধৰ্মং চৰ সাধ্যায়াত মা প্ৰমাদ সঁচা কথা কবা আৰু ধৰ্ম মানে শিক্ষা ধৰ্ম পালন কৰিবা আৰু নিজৰ অধ্যয়নৰ পৰা আঁতৰি নাহিবা এনেকুৱা ধৰণৰ ভ্যালু বেসড এডুকেশন গুগল গুৰুৱে দিব নোৱাৰে গতিকে গুগল গুৰু আমি ৰাখি পেলাই আমাৰ আসল শিক্ষাগুৰুৰ লগত আমি একেলগে হৈ সমাজখনক উন্নতিৰ দিশত আমি লৈ যাব লাগিব এইখিনিতে আমি মই দুটা কথা কৈ শেষ কৰিব বিচাৰিছো কথাটো হল স্লো লাৰ্নাৰ্স আৰু এডভান্স লাৰ্নাৰ্স ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা আমি এনেকে পাওঁ আৰু এটো নেকৰ কথা ইউজিসিৰ কথাত এটো দিয়া থাকে যে স্লো লাৰ্নাৰ্স আৰু এডভান্স লাৰ্নাৰ্সৰ আমি বেলেগ কৰি পেলাই শিক্ষাগুৰু সকলে শিক্ষা দিয়ে নে নাই এই ক্ষেত্ৰত মই মহাভাৰতৰ এটা গল্প ক'ব বিচাৰিছো ঋষি ধৌম্যৰ কথা মহাভাৰতত এটা গল্প আছে ঋষি ধৌম্যৰ ওচৰত দুগৰাকী শিষ্য মানে বহুত শিষ্যৰ মাজত দুগৰাকী শিষ্য আহিছিল স্লো লাৰ্নাৰ্স এই স্লো লাৰ্নাৰ্স দুগৰাকী তাৰ ভিতৰত এজন হল আৰুণী এই স্লো লাৰ্নাৰ্স আৰুণী আৰু আৰুণীৰ সহপাঠী স্লো লাৰ্নাৰ্স হিচাপে গুৰুৱে ধৌম্যই গ্ৰহণ কৰিব পাৰিছিল আৰু তাৰ পিছত ধৌম্যই বেলেগ ছাত্ৰীটো তেতিয়া নাছিল বেলেগ ছাত্ৰসকলক কৈছিল তোমালোকে নাহাঁহিবা বেলেগ ছাত্ৰই হাঁহিছিল যে ইহঁতে একো নাজানে একো নিশিকে একেলগে পঢ়োৱাৰ পিছত মূৰত একো নাথাকে কিন্তু ঋষি ধৌম্যই বেলেগ পন্থা অৱলম্বন কৰি এটাৰ পিছত এটা বিষয় লাহে লাহে শিকাই লৈ এইদৰে এই পৰ্যায়ত উপনীত হল যে পৰৱৰ্তী সময়ত আৰুণী ঋষি মানে সত্যদ্ৰষ্টা মানে আটাইতকৈ শ্ৰেষ্ঠ শিক্ষক ৰূপে পৰিগণিত হল গতিকে আমি সকলোৱে শিক্ষক শিক্ষয়িত্ৰী সকলে আচলতে এনেকে স্লো লাৰ্নাৰ্স এডভান্স লাৰ্নাৰ্স বাছি লৈ আমাৰ শিক্ষাৰ যেটো পদ্ধতি সেই পদ্ধতিৰ লগত সহমৰ্মিতা ৰাখি খং নকৰি সহমৰ্মিতা ৰাখি আমাৰ ছাত্ৰ ছাত্ৰী সকলক আমি আগবাঢ়ি লৈ যাব লাগিব আৰু মই আশাবাদী এনেকুৱা আমি কৰিব পাৰিম আমি যদি সকলোৱে সংগবদ্ধ হওঁ আমি যদি সকলোৱে এই বিষয়ে প্ৰতিজ্ঞাবদ্ধ হওঁ তেতিয়া হলে মই ভাবো যে শিক্ষক আৰু ছাত্ৰৰ মাজত থকা যদি কিবা মনোমালিন্য আছে বা আজিৰ যুগত যদি মনোমালিন্য সৃষ্টি হৈছে সেই প্ৰসংগ নাইকিয়া হৈ যাব আৰু আগৰ নিচিনাকৈ আমি আকৌ শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাব পাৰিম ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কবিতা 4টা লাইন কৈ ট্ৰান্সলেশন কৈ মই শেষ কৰিব বিচাৰিছো ৰবীন্দ্ৰনাথ ঠাকুৰে খুব ধুনীয়াকৈ শিক্ষাগুৰুৰ কথা মাত্ৰ 4টা লাইনৰ ভিতৰত কৈ দিছে মই বাংলাত কৈ দিছো প্ৰথমতে লাইনটো স্থিৰ ৰহ তুমি রহ জাগি প্রদীপের মতো আলস্যতে আগি এ নিশীথ মাঝে
তুমি ঘুমাইলে ঘুমাই পৰিবে তাৰা। মই ইংলিছটো কৈ দিছো। ৰবীন্দ্ৰনাথ ঠাকুৰে শিক্ষকসকলক কৈছে, স্থিৰ ৰহ তুমি, you should remain calm and quiet. তুমি ৰহ জাগি, you should remain awake. প্রদীপের মতো আলস্য ত্যাগী, you should remain in such a way that you can spread light like a lamp. Why? Any শীত মাঝে তুমি ঘুমাইলে, if you sleep in this night time, ঘুমায়ে পড়িবে তারা, they will also fall asleep. গতিকে শিক্ষকে যদি শুই যায়, ছাত্র শুই যাব। আমি একেলগে সেইকাৰণে প্ৰতিজ্ঞাবদ্ধ হম, আমি শুই নাযাওঁ, আমি জাগৰিত হৈ ভাৰতীয় পৰম্পৰাৰ আধাৰত শিক্ষাক লৈ যাম, আধুনিক পদ্ধতি গ্ৰহণ কৰিম, কিন্তু আমাৰ পৰম্পৰা বা আমাৰ যিটো ভ্যালু, সেই ভ্যালুক আমি পাহৰি নাযাম, আমি আগুৱাই লৈ যাম। এইখিনি কথা কৈ মোক এইখিনি কথা কোৱাৰ সুযোগ দিয়া কাৰণে সকলোকে, কৰ্মকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জনাই আৰু মোৰ কথাখিনি ধৈৰ্য সহকাৰে শুনাৰ বাবে সকলোকে মই ধন্যবাদ জনাই মই মোৰ বক্তৃতা ইয়াতে সামৰিছো। ধন্যবাদ। সমীৰ। মেম, মানে শুনি থাকিব মন গৈছে আপোনাৰ কথাখিনি। It was so great that it's like Ma Saraswati is speaking, disseminating knowledge to us. সঁচা একদম শুনি মানে আৰু শুনিব মন গৈছে। এনেকুৱা ফিল হৈছে যে একোৱে নাজানো আমি। ইমান দিনে শিক্ষকতা কৰি আছো, বহুত জানিব বাকী আছে আৰু বহুত শিকিব বাকী আছে। তো মই মোৰ সন্মানীয় শিক্ষকবৃন্দ আৰু অগ্ৰজৰ অনুযোগসকলক ইয়াতে ক'ব বিচাৰিছো যে কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে মনত, মেমক সুধিব বিচাৰে যদি আপোনালোকে হাতটো উঠাব পাৰে, you can raise your hand আৰু you can type your question there in the chat box. এটা কুৱেশ্যন মই অলৰেডি পাইছো, চিন্ময় কুমাৰ নাথে সুধিছে, মেম আপুনি এনসাৰ কৰিলে ভাল পাম। যে why does respect, চিন্ময় কুমাৰ নাথ মোৰ ভাইটি আপোনাৰ হয়, চিন্ময় কুমাৰ নাথে সুধিছে আপোনাৰ, why does respect to the teachers decrease nowadays? আসলতে এই যেটো, am I audible? Yeah. আসলতে এই যে যেটো টপিক আমি লৈছো, সেই টপিকটো লোৱাৰ আৰতটো সেইটোৱে কাৰণ যে আজিৰ যুগত সেই শিক্ষকৰ প্ৰতি শ্ৰদ্ধাটো নাইকিয়া কিয় হৈছে, নাইকিয়া বুলি নকওঁ, কিয় কমি আহিছে। ইয়াৰ কাৰণ হিচাপে আমি কাক ধৰিম? শিক্ষাৰ ষ্টেক হোল্ডাৰ্স দুটা স্তম্ভ, শিক্ষক আৰু ছাত্ৰ। এজনে দিব, এজনে গ্ৰহণ কৰিব। দিয়তাজনে যদি শ্ৰদ্ধাপূৰ্ণভাৱে শিক্ষা দিব পাৰে, লওঁতাজনেও গ্ৰহীতাজনেও শ্ৰদ্ধাপূৰ্ণভাৱে ল'ব পাৰে। আৰু সেইজনেও যেতিয়া টিচাৰ হ'ব, সেইজনেও তেতিয়া শ্ৰদ্ধা সহকাৰে আকৌ শিক্ষা দান কৰিব পাৰিব। গতিকে ইট ইজ এ পৰম্পৰা, ইট ইজ এ চেইন। আৰু এই সময়ত আমি ক'বই লাগিব, স্বীকাৰ কৰি ল'বই লাগিব, বিভিন্ন ধৰণৰ টিউটৰিয়েলছ, মই টিউটৰিয়েলৰ এগেইনষ্টত যোৱা নাই, বিভিন্ন ধৰণৰ টিউটৰিয়েল, বিভিন্ন ধৰণৰ সামাজিক ব্যৱস্থা, শিক্ষা ব্যৱস্থাটোক এনেকুৱা কৰিছে যে টিচাৰসকলে মাৰ্কছ মেকিং মেচিন হৈ গৈছে। মেন মেকিং মেচিন হ'ব লাগে, কিন্তু মাৰ্কছ মেকিং মেচিন হৈ গৈছে। ফলত এই ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধাখিনিও সেইকাৰণে অৱনমিত হৈছে। আমি যদি আকৌ আৰম্ভ কৰিব পাৰো, there is always a point of beginning, আমি যদি আকৌ আৰম্ভ কৰিব পাৰো, আৰু বিশেষকৈ যদি আমি ভাৰতীয় পৰম্পৰাৰ মূল সুতিটো লৈ গৈ যদি আকৌ আৰম্ভ কৰিব পাৰো, তেতিয়া হলে মোৰ বিশ্বাস আমিও আমাৰ হৃত শ্ৰদ্ধা আকৌ ঘূৰাই আনিব পাৰিম। আৰু সেইটোৱে পাৰ্কুলেট কৰিব। The process of knowledge disseminationত যেটো বিষয়বস্তু আছে, হেতুৰ লগত যদি মানসিক শ্ৰদ্ধাটো আমি আকৌ আনিব পাৰো, that will percolate। আৰু হেতু উত্তৰ পুৰুষৰ কাৰণেও খুব প্ৰয়োজনীয় হৈ থাকিব, হেতু আমাৰ কৰাটো প্ৰয়োজন। আৰু এই ক্ষেত্ৰত শিক্ষকসকলে আগুৱাই আহিব লাগিব। ছাত্ৰ ছাত্ৰীসকলটো সৰু সৰু ল'ৰা ছোৱালী, আৰু এই সৰু সৰু ল'ৰা ছোৱালীৰ মনত আজিকালি কিমান প্ৰেছাৰ, কিমান হতাশা, আৰু এই পেণ্ডেমিকতটো আমি দেখিছোৱে। গতিকে সেই যেটো শিক্ষকসকলে আচলতে আমি
ছাত্ৰ ছাত্ৰীৰ মনত সেই লক্ষ্যটো আনি দিব লাগিব যে আমি শ্ৰদ্ধাৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত এইটো আনিব লাগিব যে আমি শ্ৰদ্ধাৰ সৈতে শিকিম। আমি সব শিক্ষকে যে খুব ভালকে শিকাব পাৰে সেইটোতো নহয়, হাতৰ আঙুলিৰ 5টা আঙুলি সমানটো নহয়, কোনোবা শিক্ষকে খুব ভালকে শিকাব পাৰে, কোনোবাই নোৱাৰে, কোনোবাই দুৰ্বল। কিন্তু সেই ক্ষেত্ৰতো শিক্ষক বুলি আমাৰ যেটো সাধাৰণ শ্ৰদ্ধা, সেই সাধাৰণ শ্ৰদ্ধাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আঁতৰি আহিব নালাগে। সেই শিক্ষাটো কিন্তু শিক্ষকেই দিব লাগিব, আৰু তেতিয়া হলে আকৌ সেই শ্ৰদ্ধা আহিব বুলি মই ভাবো। দ্বিতীয়টো প্ৰশ্ন আমাৰ মোৰে শিক্ষাগুৰু ডক্টৰ মৃদুস্মিতা মহন্ত মেমে কৈছে, তেখেত ইংৰাজী বিভাগৰ প্ৰবক্তা। মেমে সুধিছে, মেম প্লিজ সে এ ফিউ ৱৰ্ডছ অন মেন্টৰশ্বিপ ইন ইণ্ডিয়ান কনচেপ্ট। ওকে, এই যেটো মেন্টৰশ্বিপ, মৃদুস্মিতাক থ্যাঙ্কস দিছো। মৃদুস্মিতাক মই খুব ভালদৰেই জানো, যথেষ্ট অধ্যয়নো আছে মৃদুস্মিতাৰ এই দিশত। গতিকে মেন্টৰশ্বিপ যেটো সেইটোৱে আচলতে আমাৰ গুৰু শব্দৰ মূল অৰ্থ, যে যিগৰাকীয়ে প্ৰেয় আৰু শ্ৰেয়ৰ মাজত পাৰ্থক্য দেখুৱাই দিব পাৰে। যদিও শব্দ দুটা সংস্কৃত, কিন্তু একদম সহজ, আৰু আমি খুব এইটো গ্ৰহণ কৰিব লাগে। এই দুটা শব্দ প্ৰেয় মানে হল পৰীক্ষাত ভাল মাৰ্কস পোৱাৰ নিচিনা যেটো আনন্দ দিয়ে, যে মই ফাৰ্ষ্ট হৈছো, বিৰাট ভাল লাগিছে, পেপাৰৰ মানুহ আহিছে, মোৰ ফটো উঠিছে পেপাৰত, খুব ভাল লাগিল, আৰু তাৰ পিছত একমাহ পিছত সেইটো নাইকিয়া হৈ গল। সেইটো হল প্ৰেয়। আৰু শ্ৰেয় হল এনেকুৱা শাশ্বত শিক্ষা, যি শিক্ষাই আমাক যিকোনো অৱস্থাতে অবিচল থকাৰ কাৰণে শিক্ষা দিয়ে। করোনা ভাইরাসৰ নিচিনা এই প্যান্ডেমিক সিচুয়েশন, মানে আক্রমণৰ প্যান্ডেমিক সিচুয়েশনতো যি শিক্ষাই অবিচল ৰাখিব পাৰে সেই শিক্ষা হল শ্ৰেয়, আৰু এটো জীৱনৰ শিক্ষা। মেন্টৰশ্বিপ সেইজনেই গ্ৰহণ কৰিব পাৰে যিগৰাকীয়ে শ্ৰেয়ৰ শিক্ষা দিয়ে, মানে who can give us the power to discriminate between prayer and শ্ৰেয়। যেটো ইটাৰনাল হেতুক কেনেকে গ্ৰহণ কৰিব লাগে, আৰু যেটো টেম্পোৰাৰি হেতুক কেনেকে বাদ দিব লাগে, এই পাৰ্থক্য যোনে শিকাব পাৰে সেইজনেই হল মেন্টৰ। আৰু এই কথাখিনি আচলতে উপনিষদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ফিলসফিৰ গ্ৰন্থত এই কথাখিনিয়ে কোৱা হৈছে। মেম থাৰ্ড কুৱেশ্যনটো সুধিছে সাহিল আলীয়ে। মোৰ কুৱেশ্যনটো হ'ল যে ইণ্ডিয়ান এডুকেশ্যন সিস্টেমে ষ্টুডেণ্টৰ অনলি মুখস্থ বিদ্যাহে কিয় পৰীক্ষা কৰে, টেলেণ্টটো কিয় পৰীক্ষা নকৰে? এক্স্যাক্টলি সেইটো ভাৰতীয় পৰম্পৰাত নাছিলতো। সেইটোতো ব্ৰিটিছ আহাৰ পিছত সেই মেকলেৰ শিক্ষানীতিৰ মাজেদি গৈ সেই ব্যৱস্থা কৰা হৈছে। গুৰুকুল প্ৰথাততো পৰীক্ষা এনেকে নাছিল। গুৰুকুল প্ৰথাত মই যেটো কৈছো, শিক্ষা সমাপনৰ মন্ত্ৰ যেতিয়া কোৱা হৈছিল, তাৰ আগতে গুৰুৱে পৰীক্ষা লৈছিল কেনেকে? লিখা পৰীক্ষা নহয়, মাৰ্কছৰ পৰীক্ষা নহয়, গুৰুৱে বিদ্যাৰ পৰীক্ষা লৈছিল, স্কিলৰ পৰীক্ষা লৈছিল। আপোনালোকে জানে মহাভাৰতত দ্ৰোণাচাৰ্যই কেনেকে পৰীক্ষা লৈছিল। অৰ্জুন মানে কৌৰৱ আৰু পাণ্ডৱক মাতি আনি সেই চৰাই সম্পূৰ্ণ পাতেৰে ভৰ্তি হৈ থকা, পূৰ্ণ হৈ থকা গছৰ ওপৰত চৰাই ৰাখি পেলাই, কাঠৰ চৰাই ৰাখি পেলাই ছাত্ৰসকলৰ পৰীক্ষা লৈছিল যে তুমি কি দেখিছা, তুমি কি দেখিছা। এজনে কৈছে মই অকল গছৰ পাত দেখিছো, তেতিয়া দ্ৰোণাচাৰ্যই কৈছে তোমাৰ একো কনচেন্ট্ৰেশনে নাই, তুমি গুচি যোৱা, তোমাৰ বিদ্যা সম্পূৰ্ণ হোৱা নাই। তাৰপিছত আৰু এজনক কৈছে তুমি কি দেখিছা, কৈছে মই গছৰ ঠাৰিবোৰ দেখিছো, কৈছে তোমাৰো হোৱা নাই, অলপ আগুৱাইছা কিন্তু হোৱা নাই। আলটিমেটলি অৰ্জুনক যেতিয়া সুধিলে যে তুমি কি দেখিছা, অৰ্জুনে কলে মই কেৱল মাত্ৰ সেই চৰাইটোৰ চকু দেখা পাইছো। গতিকে দ্ৰোণাচাৰ্যই পৰীক্ষা লৈ গলে যে হয়, এইজনেই তাৰ মানে শিক্ষা বিদ্যাত পাৰংগত হৈছে, আৰু দ্ৰোণাচাৰ্যই তেতিয়া চাৰ্টিফিকেট দিছিল অৰ্জুনক। এই যেটো বিদ্যা, এই যেটো ভিতৰুৱা শক্তিৰ নিৰূপণৰ যেটো পৰীক্ষা পৰিমাপ, সেইটো নাইকিয়া হৈ গল লাহে লাহে, আৰু নাইকিয়া হৈ আজি আমি এই যে কলো মাৰ্কস মেচিনত আমি পৰিণত হৈছো। আমাৰ চাৰ্টিফিকেটখনেই প্ৰমাণ কৰে আমি কিমান জানো, কিন্তু চাৰ্টিফিকেটৰ লগতে সামঞ্জস্য আছে নে নাই জ্ঞানৰ, সেইটো আমি নাজানো। কিন্তু মই আশা কৰো যেটো নতুন শিক্ষানীতি আহি আছে, মই কোনো ধৰণৰ ৰঙা, সেউজীয়া, গেৰুৱা ৰঙৰ কথা কোৱা নাই, কাৰণ শিক্ষানীতিত
আমি কোনো ৰং সানিব নোৱাৰো এটো শাশ্বত শিক্ষা নীতি আচলতে এতিয়া মই আশা কৰো যে নতুন শিক্ষা নীতিত most probably এই বিষয়টো লৈ তাতে আলোচনা হ'ব যে এই যে কেৱল মাত্ৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি যোগ্যতা বিচাৰ কৰাৰ যেটো ধাৰণা চলি আহিছে হেতুক সাগে কিছু পৰিমাণে নষ্ট কৰা হ'ব বুলি ভাবো আৰু সেই ক্ষেত্ৰত আকৌ এই ভাৰতীয় পৰম্পৰাৰ যেটো পৰীক্ষা আছিল সেই পৰীক্ষাৰ ব্যৱস্থাৰ কিছু পৰিমাণে একেলগে সব লোৱা নাযাব কাৰণ সমাজৰ পৰিৱৰ্তন হৈছে সমাজৰ লগত সংগতি ৰাখি তেনেদৰে এটা পৰীক্ষা ব্যৱস্থা সৃষ্টি কৰা হ'ব বুলি মই ভাবো মই এইখিনিতে মেমৰ লগত অলপ এড কৰিব বিচাৰিছো চাইলৰ এইটো কথাত এটা সৰ্বভাৰতীয় এটা সাৰ্ভে এটা হৈছিল তাতে পাইছিলে যে আমাৰ ইণ্ডিয়া যিমান ইঞ্জিনিয়াৰ প্ৰডিউস কৰি আছে তাৰ 93% ইঞ্জিনিয়াৰ্স ডু নট হেভ এনি স্কিল গতিকে কেনেকুৱা এটা পৰ্যায়ত আমাৰ আহি পাইছে গতিকে আমি সেইকাৰণে আমি ব্যৱস্থাটো সলনি কৰিব লাগিব এটা খুব সুন্দৰ প্ৰশ্ন কৰিছে প্ৰসেনজিতে আপুনি এনসাৰ কৰিও ভাল পাব he said one of my teachers said if I deserve then only respect me otherwise not yes can you justify this ma'am and second to hold if a teacher is wrong then also we should respect him or not প্ৰসেনজিতৰ কোৱেশ্চন এইটো খুব ধুনীয়া প্ৰশ্ন আসলতে শ্ৰদ্ধাটো কাঢ়ি লোৱাৰ বস্তু নহয় জীৱনৰ যিকোনো স্তৰতে শ্ৰদ্ধা নিজে নিজে আহা বস্তু গতিকে শিক্ষকে যদি শ্ৰদ্ধা পোৱাৰ কাম কৰে তেতিয়া হলেহে শিক্ষকে শ্ৰদ্ধা দাবী কৰিব পাৰে মোক যদি মই ক্লাছত গৈ মই যদি কওঁ যে তোমালোকে মোক প্ৰশ্ন কৰিব নোৱাৰা তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে মই ইয়াতে আহা নাই তেতিয়া হলে মই প্ৰথমতেই দেখোন শিক্ষাৰ যেটো আৰম্ভণিৰ যেটো স্টেপ হেতুৱে দেখোন নষ্ট কৰি দিলো আৰু সেই ছাত্ৰ ছাত্ৰীয়ে মোক কেনেকৈ শ্ৰদ্ধা কৰিব যি শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিব নোৱাৰে যি শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে যি শিক্ষকৰ ওচৰত যাব নোৱাৰে যি শিক্ষকৰ লগত মনৰ মিল নহয় সেই শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও শ্ৰদ্ধা কৰিব নোৱাৰে শ্ৰদ্ধা কৰাটো উচিতো নহয় কাৰণ সেই শিক্ষকজনে প্ৰকৃত শিক্ষক হ'বই পৰা নাই কিন্তু যদি শিক্ষক এজনে কিবা এটা বস্তু নাজানিব পাৰে শিক্ষকটো ভগৱান নহয় শিক্ষকে নাজানিব পাৰে কিন্তু যদি সাবলাইম হৈ পেলাই সেই শিক্ষকজনে যদি কয় যে মই এটো নাজানো মই পঢ়ি তোমাক আকৌ শিকাম সেই ক্ষেত্ৰত কিন্তু ছাত্ৰজনে কিন্তু সেই গুৰুক বা সেই শিক্ষকক কিন্তু অশ্ৰদ্ধা কৰাটো কোনো পদ্ধতি কাম্য নহয় কাৰণ নজনাটো কেতিয়াও দোষ হ'ব নোৱাৰে নকৰাটো দোষ হ'ব পাৰে নজনাটো জানি নকৰাটো দোষ হ'ব পাৰে কিন্তু নজনাটো কেতিয়াও দোষ হ'ব নোৱাৰে এটো হল প্ৰথম কথা গতিকে আমি যেতিয়া শিক্ষকক শ্ৰদ্ধা কৰাৰ কথাটো কম আমি তেতিয়া জানিব লাগিব যে যদি শিক্ষকজনে শ্ৰদ্ধা পোৱাৰ কাম কৰিছে তেতিয়া হলে নিজে নিজেই আমাৰ মনৰ পৰা শ্ৰদ্ধা যাব আৰু যদি শিক্ষকে কাম কৰা নাই তেতিয়া হলেও নিজে নিজে সেই শিক্ষকজনে শ্ৰদ্ধা নাপাব ইয়াতে এটা এই ডিজার্ভ কৰাৰ কথাটো আহে আৰু দ্বিতীয়তে যেটো কথা কোৱা হৈছে যে গুৰুৱে যদি শিক্ষকে যদি ভুল কৰে আমি কৈ দিম নিদিম নিশ্চয় আমাৰ ভাৰতীয় পৰম্পৰা এনেকুৱা এটা পৰম্পৰা হেতু লৈ ক'ব গলে আৰু দুটামান লেকচাৰ লাগিব সেই ভাৰতীয় পৰম্পৰাত যেটো ন্যায় শাস্ত্ৰ আছে দৰ্শন ফিলসফি আছে বহুতে নিন্দুকসকলে বিৰোধী পক্ষই কৈ থাকে যে ভাৰতৰ আকৌ কি দৰ্শন মানে আত্মা পৰমাত্মাৰ কথা নহয় ভাৰতীয় দৰ্শনৰ মূল যেটো কথা হেতু হল ডায়ালগৰ মাজেদি সমস্যাৰ সমাধান কৰা যিকোনো সমস্যা আহিব পাৰে যিকোনো বিৰোধ আহিব পাৰে বিৰোধ মানে মাৰামাৰি কাটাকাটি নহয় অশ্ৰদ্ধা নহয় এতিয়া আজি মই যিখিনি কথা কৈছো আমাৰ যিসকল আছে শিক্ষক শিক্ষয়িত্ৰী তাৰ মাজৰ পৰা 50% শিক্ষক শিক্ষয়িত্ৰী মোৰ লগত ঐক্যমত্য স্থাপন নকৰিবও পাৰে তাৰ অৰ্থ এটো নহয় যে তেওঁলোকে মোৰ শত্ৰু আৰু মই কেতিয়াও তেওঁলোকৰ বন্ধু হ'ব নোৱাৰিম not that কিন্তু যদি কেতিয়াবা মতৰ বিৰোধ আহি উপস্থিত হয় সেই মতবিৰোধটোক ডায়ালগৰ মাজেদি সমাধান কৰিব লাগিব আৰু এই ডায়ালগৰ মাজেদি সমাধান কৰা কেনেকৈ কৰিব লাগে কেনেকৈ আগবাঢ়ি যাব লাগে সেই বিষয়ে ন্যায় শাস্ত্ৰত খুব ধুনীয়াকৈ কৈ দিয়া হৈছে আমাৰ ভাৰতীয় পৰম্পৰাত এতিয়া তাতে কোৱা হৈছে যে আমি যেতিয়া প্ৰমেয় পাম প্ৰমেয় মানে কি মানে থ্ৰু ডায়ালগ
থ্ৰু প্ৰুফ আমি যেতিয়া এটা জ্ঞান বিচাৰি পাম সেইটোৱে হ'ব প্ৰমেয় আৰু এই প্ৰমেয় মানে কনসেনসাস সেইটো একদম সকলোৱে মানি লোৱা জ্ঞান সঁচা শাশ্বত সনাতন জ্ঞান আৰু সেই জ্ঞানৰ কথা আসলতে ন্যায়শাস্ত্ৰত কৈছে একে ধৰণে যেটো চাৰবাক দৰ্শন সেই চাৰবাক দৰ্শনত খুব ধুনীয়াকৈ এটা কথা কোৱা হৈছে যে গুৰুৰূপী অবলিপ্তস্য গুৰুও যদি বেয়া কাম কৰে তেতিয়া হলে ছাত্ৰই সেই গুৰু শিক্ষা দিব পাৰে এতিয়া মই এটা সহজ উদাহৰণ মই কওঁ আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা বহুত ছাত্ৰ ছাত্ৰী অসমৰ আৰক্ষী বিভাগত আছে অলপতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন শিক্ষকে শিক্ষক সমাজক কলংকিত কৰিছে মই নাম নকওঁ মানে কোনো ধৰণৰ মই বেলেগ হেৰিত যাব খোজা নাই মই জাস্ট উদাহৰণ হিচাপে এটা আজি মানে বৰ্তমানৰ উদাহৰণ দিছো এতিয়া সেইজন শিক্ষকৰ বিচাৰ ব্যৱস্থাৰ সময়ত যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা আৰক্ষী বিষয়াই সেই শিক্ষকৰ শাস্তিৰ বিধান দিয়ে তেতিয়া হলে আমি মানি নলম নেকি বা সেই ক্ষেত্ৰত ছাত্ৰজনে ভাবিব নেকি যে মই এই বিশ্ববিদ্যালয়ৰ এই ছাত্ৰ এই শিক্ষাগুৰু তেতিয়া নাথাকিলেও মোৰ শিক্ষাগুৰুৰ সমান গতিকে তেওঁ ভুল কৰিলেও তেওঁক মই শাস্তি দিয়াৰ কথা মই নাভাবো সেইটো কেতিয়াও নহয় তেতিয়া সমাজৰ যেটো সমতুলতা যেটো ব্যালেন্স সেই ব্যালেন্সটো নষ্ট হৈ যাব আৰু সেই কাৰণে এই যে ইনোভেশন ইকোসিস্টেমটো যে ইকোসিস্টেমৰ কথা কোৱা হৈছে যে আমি ইনোভেশন আনিম নতুন কথা আনিম কিন্তু ইকোসিস্টেম থাকিব লাগিব ইজনে আনজনৰ লগত জড়িত হৈ মানে অল আৰ কানেক্টেড ইন্টাৰকানেক্টেড হৈ থাকিব লাগিব আমাৰ কামবোৰ এজনৰ কাম যাতে আন এজনৰ কামত বাধাৰ সৃষ্টি নকৰে তেনেকুৱা কৰিব লাগিব যদি কোনোবা শিক্ষকৰ কাম বেলেগৰ বাধাৰ সৃষ্টি কৰিছে ছাত্ৰই হোক বা বেলেগ শিক্ষকৰ সেইজন শাস্তি পোৱাৰ যোগ্য বুলি মই ভাবো মেম আৰু দুটা কোৱেশ্চন লম আৰু তাৰপিছত ক্লোজ কৰিম মোৰে ভগ্নী কম এলমিনা উল্লাই সুধিছে why are the students getting more reliable on tuitions tell something about classroom situation yes এতিয়া আজিৰ যুগত যেটো ফ্লিপড ক্লাছৰুমৰ সৃষ্টি হৈছে সবেই জানে টিচাৰ সকলে জানে ফ্লিপড ক্লাছৰুম হৈছে এতিয়া ফ্লিপড ক্লাছৰুম কেনেকৈ হৈছে আমি জানো আমাৰ টেকনলজি আছে আমাৰ ইনফৰমেশন আমি পাইয়ে যাও গতিকে ফ্লিপড ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে এতিয়া এই যে টিউটোৰিয়াল বিলাক আসলতে প্ৰথম যেটো মানে প্ৰাথমিক উদ্দেশ্য টিউটোৰিয়াল বিলাকৰ আছিল কি যে এই ফ্লিপড ক্লাছৰুমৰ নিচিনাকৈ যেটো বস্তু স্লো লাৰ্নাৰজে জনা নাই এডভান্স লাৰ্নাৰে জানি গৈছে সেই যেটো গ্যাপ টু ফিল আপ দ্য গ্যাপ সেই কাৰণে আসলতে টিউটোৰিয়াল যেটো ইউজিসি আমাক দিছে টিউটোৰিয়াল ক্লাसेस তাৰ উদ্দেশ্য সেইটোৱে যে to merge the gap between slow learners and the advanced learners কিন্তু আমি তো মানু আমি স্বার্থপর আমার বহুত পয়সা লাগে ইউজিসি ইমান পয়সা দিয়ার পিছতো আমার পেট নভরে গতিকে আমি বেশি পয়সার কারণে আমার কেঁচা পয়সা যেটো কোৱা হয় সেইটোৰ কাৰণে আমি এই টিউটোৰিয়াল শব্দৰ ভিতৰৰ যেটো ইন্ট্ৰিনসিক মিনিং অত্যন্ত সুন্দৰ কথা সেই সুন্দৰ কথাটোৰ গয়না লৈ পেলাই এটোৰ নেগেটিভ এপ্লিকেশন আমি আৰম্ভ কৰিলো আৰু তাৰ পিছতে সেই টিউটোৰিয়াল ক্লাছটো এই মাৰ্কস মেকিং মেচিনৰ আহিলা হৈ গল ইনস্ট্ৰুমেন্ট হৈ গল আৰু লাহে লাহে এটো একেলগে হৈছে শিক্ষা নীতিও এনেকে আৰম্ভ কৰিছে মাৰ্কসৰ ওপৰত নিৰ্ভৰ কৰি ওপৰৰ ফালে গৈছে আৰু টিউটোৰিয়ালৰ সংখ্যাও বাঢ়িছে এনেকুৱা প্ৰাইভেট টিউটৰৰ সংখ্যাও বাঢ়িছে মই প্ৰাইভেট টিউটৰ বেয়া বুলি মই কোৱা নাই কিন্তু প্ৰাইভেট টিউটৰৰ যেটো মুখ্য উদ্দেশ্য স্লো লাৰ্নাৰজক আগুৱাই লৈ যোৱা সেই উদ্দেশ্যৰ পৰা আতৰি আহি কেৱল মাত্ৰ টিউশন কৰি পয়সা কৰাৰ কাৰণে যিসকলে টিউটোৰিয়াল খুলিছে সেইবোৰ আসলতে বন্ধ হ'ব লাগে আৰু এই ক্ষেত্ৰত আমি শিক্ষকসকলে দায়িত্ব ল'ব লাগিব যে আমি আমাৰ প্ৰতিষ্ঠানৰ ভিতৰতে স্লো লাৰ্নাৰ্স বাছি উলিয়াই আমি এই টু ফিল আপ দ্য গ্যাপ আমি টিউটোৰিয়াল ক্লাছ লৈ হেতু সমপৰ্যায়ত আমি আনি দিম যদি আমি এটো কৰো তেতিয়া হলে কিন্তু টিউটোৰিয়ালবোৰ বন্ধ হ'বলৈ বাধ্য
মেম আৰু শেষৰটো কোৱেশ্যন ল'ম আজি। এই 17 পৰা কোৱেশ্যনটো অলৰেডি এনসাৰ কৰিছে। 17 পৰা সুধিছিল why ethical education and value education is vanishing from current education system, এইটো কোৱা হৈছে। মই শেষৰটো কোৱেশ্যন লৈছো মেম। এইটো নাম দিয়া নাই, কোনোবাই সুধিছে আপোনাৰ গেলেক্সি ফোনৰ পৰা। তেখেতে সুধিছে আপোনাৰ কথাবোৰ বহুত ভাল লাগিছে মেডাম। পৌৰাণিক গুৰু ছাত্ৰৰ সম্বন্ধৰ দৰে বৰ্তমান সময়তো গুৰু ছাত্ৰৰ সম্বন্ধ হ'ব লাগে আৰু ভৱিষ্যতেও এই সম্বন্ধ থাকিব লাগে। এই সম্বন্ধ বৰ্তমান আৰু ভৱিষ্যতলৈ ৰাখিবৰ বাবে আমি ছাত্ৰ সমাজৰ কৰণীয়সমূহ কেনে ধৰণৰ আসলতে কন্টিনিউ কৰিব হলে মেম ৰিলেশনশিপ? মোষ্ট প্ৰবলি প্ৰশ্ন যিজনে কৰিছে সেইগৰাকী চাগে ছাত্ৰ তেনেকুৱা লাগিছে। তেনেকুৱাই লাগিছে, নাম লিখা নাই। আচ্ছা, এতিয়া কথা হ'ল এইখিনিতে মই যে ক'লো যে শিক্ষাৰ ষ্টেক হোল্ডাৰ্ছ মূল দুজন, তাৰ পিছতে সমাজত যায়। এই মূল দুটা স্তম্ভ শিক্ষক আৰু ছাত্ৰ। এতিয়া শিক্ষক আৰু ছাত্ৰ এই দুটা স্তম্ভ যদি একেলগে আৰম্ভ কৰে, কাম আৰম্ভ কৰে, ভাৰতীয় পৰম্পৰাত উনুকিয়াই দিয়া যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ যিটো মূল কথা অন্তৰ্নিহিত সত্য, সেই অন্তৰ্নিহিত সত্যক আগত ৰাখি, লক্ষ্যক আগত ৰাখি যদি শিক্ষক সমাজ আৰু ছাত্ৰ সমাজ একেলগে কৰ্মত প্ৰবৃত্ত হয় আৰু শিক্ষকে যদি ভাবে যে নাই টিউটৰিয়েল বন্ধ হ'ব, আমি আমাৰ প্ৰতিষ্ঠানতে সব কাম ঠিকমতে কৰি ল'ম, আৰু ছাত্ৰই যদি ভাবে যে মই ৰাজনীতি অলপ কম কৰিম, ৰাজনীতি ভালৰ কাৰণে কৰিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে কৰিম, আমি শিক্ষকসকলক আগত ৰাখি শ্ৰদ্ধাপূৰ্ণভাৱে আমি আগুৱাই যাম, এনেকুৱা প্ৰতিজ্ঞাবদ্ধ যদি হয় দুটা ষ্টেক হোল্ডাৰে, তেতিয়া হ'লেহে আকৌ সেই ভ্যালু বেসড এডুকেশ্যনৰ কথা আহিব আৰু আহিব লাগে। কাৰণ আমি এতিয়া দেখিছো, ঘৰে ঘৰে দেখিছো মূল্যবোধৰ অৱক্ষয়ৰ ফলে সবৰে ঘৰত এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে, যিটো সুইচাইডাল এটিটিউড হৈছে। সেই সুইচাইডাল এটিটিউড বিলাক ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা আঁতৰাব লাগিব। মোবাইল নাপাই সুইচাইড কৰে, তাৰপিছত ড্ৰেছ নাপাই সুইচাইড কৰে। তাৰ মানে কিমানখিনি হতাশা। আমি শিক্ষকসকলে আমাৰ কৰ্তব্য পালন কৰিবই পৰা নাই। আমাৰ কৰ্তব্য যে ছাত্ৰ ছাত্ৰীসকলৰ মনত আশাৰ সঞ্চাৰ কৰা, যে নহয় বেয়া অৱস্থা পাৰ হৈ যাব, তোমাৰ আজি যিটো নাই তুমি কালি পাবা, কিন্তু তাৰ কাৰণে তুমি প্ৰচেষ্টা কৰিব লাগিব, ঠিক ৰাস্তাত আগুৱাই যাব লাগিব। আজি এটা মোবাইল নাপালেও একো নাই, তোমাৰ জীৱন ধ্বংস হৈ নাযায়, কিন্তু তুমি যদি আজিৰ অধ্যয়ন বা আজিৰ পঢ়া শুনা তুমি বাদ দি পেলাই যদি বেয়া কামত যোৱা, তেতিয়াহ'লে তোমাৰ ভৱিষ্যত অন্ধকাৰ, তোমাৰ লগত মা দেউতাৰ ভৱিষ্যত অন্ধকাৰ, সমাজৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। এই কথাবোৰ আমি শিক্ষক সমাজে বাৰে বাৰে ছাত্ৰ ছাত্ৰীসকলক কৈ থাকিব লাগিব। আৰু এটা কথা, এইটো মোৰ অনুভৱ, মই শিক্ষাবৃত্তিত জড়িত হৈও মই এগৰাকী মাতৃ, আৰু ঘৰত যেতিয়া থাকো মোৰ ছোৱালীবোৰে যাতে বেয়া নহয়, বেয়া কাম নকৰে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেইটো কথা কৈ থাকো। সিহঁতে খং কৰে, সবৰে একে অভিজ্ঞতা আছে, বা সৰু 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 যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে ভৱিষ্যতে নিশ্চয় হ'ব তেনেকুৱা অভিজ্ঞতা, যে ল'ৰা ছোৱালীক খং কৰে, কিয় মা এনেকে কোৱা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল এইবোৰ কথা কৈ থাকা। কিন্তু আমি নিজে খং নকৰো। আমাৰ উদ্দেশ্য হ'ল মোৰ ছোৱালী যাতে বেয়া নহয়। একেটা মাতৃত্বৰ এই উদ্দেশ্য লৈ মই যেতিয়া ক্লাছত যাম, মই মনত ৰাখিব লাগিব মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ কন্যাসমূহ। গতিকে মই যেতিয়া ক্লাছ কৰিম, প্ৰত্যেকটো ক্লাছতে মই সেই ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব যে তোমালোকে ভাল কৰিবা, বেয়া কাম নকৰিবা, তোমালোকে মা দেউতাৰ পইচা নষ্ট নকৰিবা, তোমালোকে দাৰিদ্ৰৰ লগত যুদ্ধ কৰি আছা, এদিন তোমালোকৰ ভাল হ'ব, তোমালোকে থিয় হ'ব পাৰিবা, সমাজৰ কাৰণে কাম কৰিব পাৰিবা। এই যিটো আলোকোজ্জ্বল দিশটো জীৱনৰ, সেইটো আমি প্ৰতিটো পদক্ষেপত জনাব লাগিব। যদি আমি এইটো কৰিব পাৰো, তেতিয়াহ'লে আমি ঘৰত যেনেকে মাতৃৰূপে আমি সাৰ্থক হ'ম, ঠিক তেনেকে আমি শিক্ষক ৰূপেও সাৰ্থক হ'ম। পিতৃ মানে মেল টিচাৰ্ছৰ কথা কৈছো, পিতৃৰূপেও সাৰ্থক হ'ব আৰু শিক্ষক ৰূপেও সাৰ্থক হ'ব বুলি মই ভাবো। এইটো মোৰ অনুভূতি, মই ক'লো। থ্যাংক ইউ মেম। সো আমি আৰু কোৱেশ্যন নলওঁ এতিয়া। থ্যাংক ইউ মেম, শুনি খুব ভাল লাগিলে। মই আকৌ এবাৰ কৈছো মেম, ইটছ লাইক মা সৰস্বতী স্পিকিং। সো ছাৰক মই ক'ব বিচাৰিছো, লগতে মোৰ শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ এলুমনিৰ সকলো মেম্বাৰক কৈছো যে আমি এটা প্ৰচেষ্টা হাতত লৈছো, আৰু আজি আমি প্ৰথমটো মেমৰ স্পিচেদি আমি শুভাৰম্ভ কৰিছো। And it will be like a series of lectures. So আমি webinar continuously
আমি আৰম্ভ কৰি থাকিম বাইদেউৰ থ্ৰু দি ষ্টাৰ্ট কৰিছো তো এতিয়া আমি লাষ্ট শেষৰটো আমাৰ প্ৰগ্ৰামৰ শেষৰটো কাৰ্য বাকী থাকিল নাও আই লাইক টু ৰিকুৱেষ্ট ডক্টৰ বিপুল বৰা ছাৰ ভাইচ প্ৰিন্সিপাল টু অফাৰ ফৰ্মেল ভোট অফ থেংকছ বিপুল বৰা ছাৰ ডক্টৰ সমীৰ ধন্যবাদ মোক এই বিশেষ সুযোগটো দিয়াৰ বাবে প্ৰথমতে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো সোণাপুৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আজি যিটো আলোচনা চক্ৰখন অনুষ্ঠিত কৰিলে তাৰ বাবে মই সকলো উদ্যোক্তাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিশেষভাৱে তুমি যেহেতু আমাৰ এই ছাত্ৰ আমি গৌৰৱ অনুভৱ কৰো গতিকে তুমি লোৱা এই বিশেষ ব্যৱস্থাটোক মই শলাগ লৈছো আৰু শলাগ লোৱাৰ আন এটা কাৰণ হৈছে আজিৰ এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিবলৈ যিগৰাকী ব্যক্তিক সমল ব্যক্তি হিচাপে আমাৰ মাজলৈ আনিলা বিশেষভাৱে তাৰ বাবেও মই তোমাক কৃতজ্ঞতা জ্ঞাপন কৰিছো ইয়াৰ পিছতে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো ডক্টৰ সুদেশনা ভট্টাচাৰ্য বাইদেউ প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ সংস্কৃত গুৱাহাটী ইউনিভাৰ্চিটি বাইদেউৰ লগত আমাৰ ঘৰৰ এটা ঘৰুৱা সম্বন্ধও আছে বাইদেউ মোৰ ঘৰলৈও আহিছে বাইদেউ মই বিশেষভাৱে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি যিটো বিষয়ৰ ওপৰত আপুনি ইয়াতে আমাক আলোচনাত লেকচাৰ দিলে বিশেষকৈ কেইটামান কথা অতি অন্তৰ চুই গৈছে বিশেষকৈ এনেকুৱা কথাবোৰ ডক্টৰ সমীৰ চৰকাৰেও কৈছে যে আমি শুনি থাকিবলৈ মন যায় বা আমি শিক্ষক হিচাপেও বহু কথা এনেকুৱা আমাৰ যিবোৰ ট্ৰেডিশ্যনেল আমাৰ ভাৰতীয় পৰম্পৰাত যিবোৰ আছিল শিক্ষক ছাত্ৰৰ সম্বন্ধ এইবোৰ বহু কথা আমি হয়তো এনেধৰণৰ আলোচনাবোৰ নোহোৱাৰ বাবে আমিও কেতিয়াবা পাহৰি যাওঁ বিশেষভাৱে আপুনি আৰম্ভণিতে যিখিনি কথা ক'লে হলিষ্টিক এপ্ৰ'চৰ কথা আৰু শিক্ষক ছাত্ৰ ছাত্ৰীৰ ৰিলেশ্যন বা সমন্বয় কেনেকৈ ভাল হয় তাৰ যিটো কোৱান্টিটিভ এপ্ৰ'চ আৰু কোৱালিটেটিভ এপ্ৰ'চৰ কথা ক'লে এই কথাখিনি আমি নেকৰ লগত যেনেকৈ আপুনি এটা লিংক দেখুৱাই দিলে সেইখিনিৰ কাৰণে বিশেষভাৱে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে আমাৰ উপনিষদ বেদ আদিত গুৰু শিষ্যৰ যিবোৰ সম্বন্ধ এই সম্বন্ধসমূহ সম্পৰ্কীয় আপুনি সুন্দৰভাৱে আমাক আজি এই আলোচনা চক্ৰত বিশ্লেষণ কৰি দেখুৱালে সঁচাই আমি বহু নজনা কথা জানিলো ইয়াৰ লগতে আপুনি একেবাৰে শেষত আনি যিটো গুগল গুৰুৰ কথা ক'লে সেইটো হয় আমি সদায় অনুভৱ কৰোঁ আমি গুগলত যিকোনো ইনফৰমেশ্যন পাওঁ আপুনি এটা বৰ সুন্দৰ কথা ক'লে আমাৰ এই ইনফৰমেশ্যনবোৰে আমাক জ্ঞান দিয়ে হয় কিন্তু ইয়াৰ কোনবোৰ ভাল হোৱাট ইজ গুড হোৱাট ইজ বেড বা এইবোৰ কাৰ্যকৰী কথাখিনি আপুনি ইমান সুন্দৰভাৱে দেখুৱাই দিলে বাইদেউ আমি সোণাপুৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আপোনাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আকৌ আমাৰ মাজত আপোনাক পাম আৰু বিশেষভাৱে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় তেখেতে বহু দিনৰ পৰাই আমাৰ মহাবিদ্যালয়ৰ এলামনি যিটো এছ'চিয়েশ্যন আছে তেওঁলোকৰ লগত বহাৰ কথা কৈ আছিলে আমি যোৱা বছৰটোত আমাৰ পুৰণি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰায় 13খন আমাৰ ডিপাৰ্টমেণ্টেল এলামনি মিট হৈছিলে আৰু তাৰ ফলশ্ৰুতিত আমি বহুত উৎসাহিত হৈছিলোঁ এই বছৰটোত আমাৰ বহু পৰিকল্পনা আছিল শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ে সেই বিষয়ে আমাক অৱগত কৰিছিলে কিন্তু আমাৰ দুৰ্ভাগ্য এই দুৰ্যোগৰ দিনত আমি সেই সুযোগ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰিব আমি নোৱাৰিলোঁ সেই হ'লেও আজি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটিৰ অংশগ্ৰহণ কৰিলে তেওঁলোকলৈ মই মোৰ শলাগ লৈছোঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে অধ্যক্ষ মহোদয়ে যিটো উদ্যোগ ল'লে তেখেতক মই বিশেষভাৱে শলাগ লৈছোঁ আমাৰ মহাবিদ্যালয়ৰ বহুত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীও আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে ভাল লাগিছে তেওঁলোকো বিশেষভাৱে যে উপকৃত হ'ব সেইটোত মই নিশ্চিত গতিকে তেওঁলোককো মই শলাগ লৈছোঁ আজি এই অনুষ্ঠানটিত আমাৰ মহাবিদ্যালয়ৰ বহু শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী অংশগ্ৰহণ কৰিছে তেখেতসকলেও আজি অনুষ্ঠানটিৰ পৰা নিশ্চয় উপকৃত হৈছে তেখেতসকলকো মই শলাগ লৈছোঁ
আমাৰ সোণাপুৰ মহাবিদ্যালয় IQAC-ৰ প্ৰায় সকল সদস্য আজি অনুষ্ঠানটিত আছে, কাৰণ IQAC-ৰ সদস্যসকলেই এনেকুৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ লগত ঘনিষ্ঠ হৈ অনুষ্ঠানটিৰ আগবঢ়াই নিয়াত যথেষ্ট কাম কৰে। গতিকে IQAC-ৰ সকলো সদস্যক মই বিশেষভাৱে শলাগ লৈছোঁ। পুনৰ মই ডক্টৰ সুদেশনা বাইদেউলৈ মোৰ আন্তৰিক শলাগ লৈ আৰু যিসকলক মই শলাগ ল'বলৈ পাহৰিছোঁ তেখেতসকলক পুনৰ শলাগ লৈছোঁ আৰু আশা কৰিছোঁ সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সদস্যসকলে এনেধৰণৰ মহাবিদ্যালয়ৰ লগত সহযোগিতাৰে অনুষ্ঠানটি যিটো ইনষ্টিটিউচনেল আপলিফমেণ্টত তেওঁলোকৰ যিখিনি ভূমিকা সেইখিনিত আৰু আগুৱাই নিব, তাত মই দৃঢ় বিশ্বাস কৰিছোঁ। আৰু পুনৰ সকলোকে মোৰ আন্তৰিক শলাগ লৈ মোৰ শলাগৰ পৰাই সামৰণি মাৰিছোঁ। ধন্যবাদ। Thank you, sir. Thank you, sir. মই প্ৰিন্সিপাল ছাৰক সভা ভংগ কৰিবলৈ এতিয়া কৈছোঁ। ছাৰ যদি কিবা ক'ব খুজিছে ছাৰ ক'ব পাৰে ছাৰ। আচলতে আজি অনুষ্ঠানটো বৰ এটা সুন্দৰ অনুষ্ঠান হৈছে। ডক্টৰ ভট্টাচাৰ্যলৈ আমাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো আমি যেনেকে পুৰণি শিক্ষা ব্যৱস্থাৰ পৰা যিটো বস্তু টানি আনি আজিৰ অৱস্থালৈ তেখেতে যিটো উত্তৰণ হোৱাৰ প্ৰক্ৰিয়াটো দেখুৱালে, সঁচাকৈ এইখিনিয়ে শিক্ষকতাৰ যিটো আনন্দ, সেই আনন্দটো শিক্ষকসকলক উপভোগ কৰিবলৈ শিকাব। বা আমি শিক্ষক হোৱাৰ লগে লগে আমাৰ মনত এটাই ভাৱ থাকে যে আমি কেনেকৈ আমি শিক্ষকতাৰ পৰা সেই আনন্দখিনি উপভোগ কৰোঁ। আৰু ছাত্ৰসকলেও এইটো হোৱাটো উচিত বুলি ভাবো যে তেওঁলোকে যে ছাত্ৰ হিচাপে সেই শিক্ষকসকলক পাইছে বা ছাত্ৰ হিচাপে তেওঁ জীৱনটো পাইছে, গতিকে এই সাৰ্থকতাটো ছাত্ৰ ছাত্ৰীসকলেও উপলব্ধি কৰিব লাগিব। গতিকে আমি শিক্ষক ছাত্ৰৰ যিটো সম্বন্ধৰ কথা আমি কৈ আছো, এইটো এটা পবিত্ৰ সম্বন্ধ। আৰু পবিত্ৰ সম্বন্ধটোত মই লিখিছিলো অকমান আগতে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন এটা সুধিবৰ কাৰণে কেতিয়াবা শিক্ষক ওচৰলৈ ভয় কৰে বা কোনোবা শিক্ষকৰ ওচৰলৈ ছাত্ৰজন আগবাঢ়ি যাবলৈ ভয় কৰে। কিন্তু ভয়টো কেতিয়াবা আমাক দৰকাৰ হয়। আৰু ভয়টো এনেকুৱা ধৰণৰ হৈছে, ভয়টো কাৰ হয়, কোনে ভয় কৰে, যিবিলাক কাৰেজিয়াছ মানুহ সেইবিলাকেই ভয় কৰে। সেই ভয়টো থাকিব লাগে আৰু সেই ভয়টোৱে কাৰেজটো ডেভেলপ কৰে। গতিকে আমাক এজন ছাত্ৰ হিচাপে প্ৰশ্ন এটা সোধা, শিক্ষকজনৰ লগত আমি নিজে আত্মনিয়োগ হোৱা, এই বস্তুটো হ'বৰ কাৰণে আমি ছাত্ৰসকলে সেইখিনি তেনেকে নিজে আগবাঢ়িব লাগিব। আৰু নিজৰ মনৰ পৰা যিটো ভয় ভাৱ, সেই ভয় ভাৱটো নাইকিয়া কৰিব লাগিব। ভাবি ল'ব লাগিব যে ভয়টো উদ্ভৱ হৈছে কাৰণ মোৰ হাতত সাহস আছে, কাৰেজ আছে। যে কাৰেজিয়াছ পিপুল কেন ফিল অনলি দ্য ফিয়াৰ। গতিকে এই বস্তুটো আমি সদায় মনত ৰখাটো উচিত। আৰু আমি কেতিয়াও আচলতে আমি বহুত ফেইল হওঁ, কেতিয়াবা বহুত কথাত, কেতিয়াবা ক'ৰবাত ষ্টাফ হওঁ। গতিকে এইবিলাক খোৱাৰ কথা একো নাই। দেট ইজ দ্য অনলি বিকজ অফ দ্য হাফ নলেজ। গতিকে আমাৰ যিটো জ্ঞান আমি আহৰণ কৰিবলৈ গৈ থাকো বা যিখিনি জ্ঞান আমি শিক্ষকৰ পৰা পাবলৈ বিচাৰো, পৰিৱেশে আমাক যিখিনি জ্ঞান দিয়ে, সেইখিনি হাফ দান হিচাপে আমি ৰাখি থলে আমাৰ জীৱনটোৰ কাৰণে, আহি থকা জীৱনটোৰ কাৰণে আমি ভবা মতে আমি ওলাই যাব নোৱাৰিম। গতিকে জ্ঞানটো সদায় আমি পূৰ্ণতা পাবলৈ আমি যিখিনি কাম কৰিব লাগে সেইখিনি আমি কৰাটো উচিত। আৰু শিক্ষকৰ ক্ষেত্ৰত আজি আচলতে যিটো আলোচনা হৈছে, মই ফেচবুক লাইভত দেখিছো বহুত মানুহে কমেণ্ট কৰি আছে আৰু তেখেতসকলে কৈছে তেখেতে বহুত এই আলোচনাটোৰ পৰা ফলৱান হৈছে বুলি তেখেতসকলেও কৈছে। আৰু মই সঁচাকৈ মই এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই পুনৰবাৰ সমীৰ চৰকাৰে ডক্টৰ সমীৰ চৰকাৰে যিখিনি উদ্যোগ ললে সেইখিনি কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ডক্টৰ সুদেশনা ভট্টাচাৰ্য মহোদয়ে আমাৰ ওচৰত আহি ইমান সুন্দৰকৈ বস্তুখিনি উপস্থাপন কৰাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটা কথা মই কৈ থব বিচাৰিছো যে আমাৰ এলামনি এছ'চিয়েশ্যনৰ এখন সাধাৰণ মিটিং আমি পাতিবলৈ বিচাৰিছো, এপ্ৰিলৰ পৰা আমি চেষ্টা কৰি আছো, হোৱা নাই। কিন্তু এই প্লেটফৰ্মতে আমি এলামনি এখন মিটিঙো আমাৰ ভিতৰুৱা মিটিঙো এখন আমি পাতিম। আৰু অতি সোনকালে মই আমাৰ মহাবিদ্যালয়ৰ 6th ছেমিষ্টাৰ যিহেতু পৰীক্ষা তেওঁলোকৰ হ'বই, তেওঁলোকৰ লগত ঘূৰিবৰ বাবে মই মনতে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল আছে তেওঁলোকক মই আজি এই কথাখিনি জনাই থলো। পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমীৰ একো যদি নাই, গতিকে আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আলোচনাখনি ইমানতে সামৰণি পৰিলৈ ঘোষণা কৰিছো। আৰু ডক্টৰ ভট্টাচাৰ্য মহোদয়ক মই অনুৰোধ কৰিছো যে ভৱিষ্যতে আমাৰ লগত আমাৰ নিমন্ত্ৰণ থাকিলে নিশ্চয় আমাৰ লগত সহযোগ কৰিব। এইখিনি আমি আশা ৰাখিছো। ধন্যবাদ। 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 সকলোকে ধন্যবাদ। ধন্যবাদ সমীৰ। Thank you. স্যার আপনি বন্ধ কৰিব পাৰে।